দয়ালু মৰমীয়াল পিতৃ, আমি এই পৃথিৱীত তোমাক চিনি নোপোৱাকৈ জন্ম পাইছিলোঁ। তোমাক নজনাকৈ আমি এই সংসাৰত পূৰ্বে পাপময় জীৱন, এই মাংস আৰু পাপৰ চকুৰবিলাক, মাংসৰবিলাক, জগতৰ অবিলাস অনুসাৰে আমিও পূৰ্বে চলিছিলোঁ। কিন্তু তুমি আমাক মৰম কৰি আমাৰ পাপৰ বোজা লৈ, আমাৰ অবাধ্যতা, আমাৰ অবিশ্বাসৰ আৰু আমাৰ যি তোমাৰ ইচ্ছাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, সেই সকলো বোজা তুমি ক্ৰুচত গলগতা পাহাৰত নিলা। আৰু সেই গলগতা পাহাৰতেই আমাৰ সকলো আমি পাবলগীয়া শাস্তি, মৃত্যুদণ্ডৰ শাস্তি তুমি ল'লা প্ৰভু। তুমি মৃত্যুদণ্ডৰে দণ্ডিত হৈ আমাক ৰক্ষা কৰিলা আহিব লগা মৃত্যুদণ্ডৰ পৰা, অনন্তকাল মৃত্যুদণ্ডৰ পৰা বচা তুমি, অনন্ত দণ্ডৰ পৰা। আমাৰ আত্মাক প্ৰেম কৰাৰ কাৰণে ধন্যবাদ প্ৰভু। এতিয়া তোমাৰ তেজেৰে কিনা বহুমূল্যৱান তোমাৰ প্ৰিয় সন্তানসকল আমি একত্ৰিত হৈছোঁ প্ৰভু। এই সময়ত তুমি আমাৰ লগত থাকা, আমাক কথা কোৱা, তোমাৰ আত্মাৰ অনুগ্ৰহ, দয়া, শান্তি আমাক দান কৰা, যাতে এই জগতত যি মানুহবিলাক মৃত্যুমুখত আছে, অশান্তত হৈ, পাপত নিৰাশ হৈ, হতাশ হৈ, জগতত কোনো আশা নোহোৱাকৈ জীয়াই আছে, তেওঁলোকক আমি খ্ৰীষ্টৰ পোহৰ, খ্ৰীষ্টৰ আশা, অনন্ত জীৱনৰ আশা বাতৰি আমি দিব পাৰোঁ আৰু খ্ৰীষ্টৰ পোহৰলৈ লৈ আনিব পাৰোঁ। আমাক তুমি ব্যৱহাৰ কৰা এই মহান পবিত্ৰ কামত অধিককৈ। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আহক আমি আজি যিটো বিষয় লৈ প্ৰথমতে শাস্ত্ৰ মেলিছোঁ, আমি শাস্ত্ৰলৈ গৈছোঁ ৰোমিয়া 4 অধ্যায়, ৰোমিয়া 4 অধ্যায়লৈ গৈছোঁ। ৰোমিয়া 4 অধ্যায়, ৰোমান চেপ্টাৰ 4, ৰোমিয়া 4 অধ্যায়, ৰোমিয়া 4 অধ্যায়, ৰোমান চেপ্টাৰ 4, ৰোমিয়া 4 অধ্যায়, ৰোমান চেপ্টাৰ 4, ৰোমিয়া 4 অধ্যায়, 25 পদ, 25 পদটো উলিয়াব। ৰোমিয়া 4 অধ্যায় 25 পদ। আহক আমি একেলগে পাঠ কৰিম 25 পদ। সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। যোৱা আমি যি সপ্তাহ খ্ৰীষ্টিয়ান লাইফ ছেমিনাৰত ব্যস্ত আছিলোঁ চিমেণ্ট চাপৰিত, আমাৰ মাণ্ডলিক ভিত্তিত যি সমাৰোহ হৈছিল, খ্ৰীষ্টিয়ান জীৱন সমাৰোহ, তাত প্ৰায় 100কৈ অলপ ওপৰৰ লোক গোট খাইছিল। আৰু সেই সমাৰোহত যথেষ্ট ঈশ্বৰৰ অনুগ্ৰহ, আশীৰ্বাদ আমি পালোঁ। আৰু অহাসকলেও বহুতখিনি আশীৰ্বাদ অনুগ্ৰহ পাইছে। প্ৰায় 10টা মণ্ডলীৰ প্ৰায় 100জন লোক সেই সমাৰোহত গোট খাইছিল। জোনাই, লাইমেকুৰি, চিমেণ্ট চাপৰি, দোনাগুৰি, গোগামুখ, মৰাণ আৰু শালমাৰী, তাৰপিছত ডিমৌ, ৰাজমাই, ডিমৌ, কঁঠালগুৰি, ডিমৌ, লাওজান, বৰডুমচা, জাগুন, গুৱাহাটী, চিটি চাৰ্চ, সোণাইগুলি, এইধৰণে প্ৰায় বিভিন্ন জেগাৰ পৰা 100ৰ ওপৰত অধিক লোক আহি ঈশ্বৰৰ অনুগ্ৰহ আৰু দয়াৰ বিষয়ে ঈশ্বৰৰ পৰা আশীৰ্বাদ বাক্য গ্ৰহণ কৰিলে। আৰু যথেষ্ট আমি আশীৰ্বাদ পালোঁ সেই সমাৰোহত অংশীদাৰসকলে। অলপ দুখ লগা খবৰটো শুনিলোঁ, ৰাতিপুৱা ডিমৌ কঁঠালবাৰীৰ পৰা এজনী ছোৱালী আহিছিলে, কলেজত পঢ়ি থকা ছোৱালী, কিবা ৰাজবংশী কিবা নাম আছিলে। আৰু ঘূৰি অহাৰ পিছত দেউতাকে মদ পানী খাই বেছি গালি গালাজ কৰাৰ কাৰণে দেউতাকে পানীটো খাই থাকে, বাগানীয়া এলেকা, বাগানৰ অঞ্চল, আৰু পানী বেছি খাই ছোৱালীজনী, গাভৰু ছোৱালীক অত্যাধিক মানে অপমানিত ইজ্জত কৰাৰ কাৰণে ছোৱালীজনী মানে বন মাৰিবৰ কাৰণে যি দৰৱ ঘৰত ৰাখিছিলে, সেই দৰৱ খাই মানে ছোৱালীজনী বহুতখিনি খাই দিলে, দৰৱ, পয়জন। গাভৰু ছোৱালী কলেজত পঢ়ি থকা, দেউতাকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমাৰ চিমেণ্ট চাপৰিৰ পৰা ঘূৰি যোৱাৰ পিছত
গাভৰু ছোৱালী। তাৰপিছত ছোৱালীজনী যথেষ্ট অসুস্থ হোৱাৰ কাৰণে ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰা হৈছিল, কিন্তু যোৱা ৰাতি ছোৱালীজনী শেষ হৈ গ'ল, শেষ নিশ্বাস ত্যাগ কৰিলে। কঁঠালবাৰী মণ্ডলীৰ ছোৱালী আছিলে। সেইটো শুনি অতি দুখ পাইছোঁ। কিন্তু উদ্ধাৰ পোৱা ছোৱালী আছিল, বৰ্ণ এগেইন ছোৱালী আছিল, নতুন জন্ম পোৱা ছোৱালী আছিল। তাই স্বৰ্গত গৈছে বাৰু, কিন্তু বাগান এলেকাত বা কিছুমান অঞ্চলত মাল পানী খোৱাটো বহুতেই চলে। দেউতাক নতুন জন্ম পোৱা নহয়, মাক আৰু জীয়েকে আমাৰ মণ্ডলীৰ কিবা আছিলে, চাৰ্চৰ মেম্বাৰ আছিল, কঁঠালগুৰি চাৰ্চৰ। বিমল ৰাজবংশী আমাৰ চলান্তা আছিল তাতে। যাই নহওক, সেইটো এটা তেনেকুৱা এটা নিউজ। নেক্সট আমি প্ৰগ্ৰামত তাইক লগ নাপামগৈ, ছোৱালীজনীক। যোৱা হয়তো তেওঁ জুনাই ছেমিনাৰতো আহিছিলে, মাণ্ডলিক ছেমিনাৰতো ছোৱালীজনী। অহা বছৰ আমাৰ যিটো প্ৰগ্ৰাম আহি আছে, অহা বছৰ নহয়, এই বছৰতে আমাৰ অক্টোবৰত নে নৱেম্বৰত আমাৰ খ্ৰীষ্টিয়ান লাইফ ছেমিনাৰ চিমেণ্ট চাপৰিতে হ'ব, মাণ্ডলিক ভিত্তিত হ'ব। হয়তো তাইক আমি দেখা নাপামগৈ আৰু এইবাৰ। আজি আমি বিশেষ প্ৰভুৰ দিন আৰু স্পেচিয়েল প্ৰভুৰ দিন হয়। আপোনালোকে নিশ্চয় জানে, আমি প্ৰত্যেক বছৰে আজি এই প্ৰভুৰ দিনটো আমি উদযাপন কৰোঁ। পুনৰুত্থিত যীশুখ্ৰীষ্টক আমি মনত পেলাই পুনৰুত্থান যীশুলৈ আমি সোঁৱৰোঁ। অৱশ্যে এইটো নহয় যে আজি দিনটোৱে সোঁৱৰোঁ, এইটো নহয়। আমি প্ৰত্যেক দিনা প্ৰত্যেক মুহূৰ্ততে আমি আচলতে যীশুৰ পুনৰুত্থানটো আমাৰ অন্তৰত হাৰে সমজিয়ে সোমাই আছে। যিয়ে নহওক, আমি এইটো এটা পুনৰুত্থিত যিটো আমাৰ প্ৰভু যীশুখ্ৰীষ্ট, আমি আজি দিনটো বিশেষভাৱে অলপ বহল ভিত্তিকভাৱে আমি চৰ্চা কৰোঁ। আনকি আমি যদি মতি যদি চাওঁ, মাৰ্ক, লুক, জোহন, এই সৌবাতৰিবিলাক যদি হিচাপ নিকাচ কৰোঁ, তেতিয়াহ'লে যীশুৰ পুনৰুত্থানৰ যিটো বিশদ তথ্যবিলাক আমি পাব পাৰোঁ। তাৰ উপৰি আমি পাচনি কৰ্মতো যীশুৰ পুনৰুত্থানৰ এই ঐতিহাসিক যিটো হিষ্টৰিকেল ঐতিহাসিক ঘটনাৰ সাক্ষীবিলাক আমি পাব পাৰোঁ পাচনি কৰ্মলৈকে। গতিকে যীশুৰ পুনৰুত্থানটো, ৰিজাৰেকশ্যনটো, যীশু জি উঠাটো, এই ঘটনা, যীশু জি উঠা ঘটনা খ্ৰীষ্টিয়ানৰ কাৰণে এটা মুকুট হয়, ক্ৰাউন, সন্মান, গৌৰৱ। যীশু জি উঠায়। গতিকে ঈশ্বৰে মুক্তি কৰা সমাজত, ঈশ্বৰৰ পৰা মুক্ত পোৱা লোকসকলৰ মাজত, মুক্তগণৰ মাজত, আমি গীত এটা গাওঁনে, মুক্তগণৰ লগত সাধুৱে সৈতে পামনে মোক প্ৰভু যীশু অহা সময়ত। সেই মুক্তগণৰ লোকসকলৰ মাজত যীশু জি উঠাটো, মুক্তি পোৱা লোকসকলৰ কাৰণে যীশু জি উঠাটো এটা মুকুট, ক্ৰাউন হয়, নহয়নে? আমাৰ মাজত, মুক্তি পোৱা সকলৰ মাজত। গতিকে শুভবাতৰিৰ এইটো যীশু জি উঠাটো শুভবাৰ্তাৰ কিবা হয়, কি কয়, ফাউণ্ডেশ্যন হয়, গছপেলৰ ফাউণ্ডেশ্যন হয়। আমি গছপেল বিশ্বাস কৰিলোঁ। প্ৰথম কৰিন্থিয়াত পৌলে কোৱাৰ ধৰণে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্তে মৰিল, শাস্ত্ৰ অনুসাৰে তেওঁক মধ্যাহ্ন দিয়া হ'ল, আৰু তৃতীয় দিনা শাস্ত্ৰ অনুসাৰে তেওঁক তোলাও হ'ল। তেওঁ জি উঠিল। কেনেকৈ জি উঠিল? সশৰীৰে জি উঠিল, বডি ৰিজাৰেকশ্যন। ফাৰ্ষ্ট টাইম বডি ৰিজাৰেকশ্যনৰ কথা বাইবেলে কৈছে। গতিকে এই পুনৰুত্থানটো, যীশু জি উঠাটো আমাৰ স্বৰ্গ আৰোহণৰ গ্ৰান্তি হয়। আমি যে স্বৰ্গবাসী হ'ম, উদ্ধাৰ পোৱা লোকসকলে স্বৰ্গত যাব, যীশু সুশৰীৰে উঠাৰটোৱে আমাক গ্ৰান্তি দিছে। যেনেকৈ আমি বস্তু কিনিলে কিছুমান বস্তুত আমি গ্ৰান্তি পাওঁ, গ্ৰান্তি কাৰ্ড, গ্ৰান্তি ৰিচিপ্ট, গ্ৰান্তি কিবা এটা চিলমোহৰ মাৰা ডকুমেণ্ট, অফিচিয়েল তথ্য। আৰু যীশু জি উঠাটো স্বৰ্গলৈ যোৱা গ্ৰান্তি হয় নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানসকলৰ বাবে। গতিকে বাইবেলৰ যিটো বাৰ্তা যে মৃত্যু শেষ নহয়, মৃত্যু মানে জীৱনটো শেষ নহয়, কিন্তু মানৱ জাতি যিমান পৃথিৱীত আহিছে, পৃথিৱীত যিমান মনুষ্য জন্ম লৈছিলে, আৰু যিমান মনুষ্য এই পৃথিৱীত জীৱিত আছিলে, জীয়াই আছিলে, নহয়নে? সেই সকলোৰ এদিন
তেওঁলোক সকলোৰে যিসকল চিৰজীৱনৰ কাৰণে তেওঁলোক জি উঠিবগে লাগিব। হয় তেওঁলোক স্বৰ্গ নতুবা নৰকত জি উঠিব লাগিব, অমৰকাল তেওঁলোকে থাকিব লাগিব। কি ক'লো আপোনালোক বুজি পাইছেনে? এই পৃথিৱীত যিমান মনুষ্যই জন্ম লবিলে, মনুষ্য হিচাপত যিমান কেইজন আছিলে, সেই সকলো মনুষ্যই চিৰজীৱনৰ কাৰণে দুটা জেগাত থাকিব লাগিব। দুটাৰ ভিতৰত এটা জেগাত থাকিব লাগিব। হয় স্বৰ্গত চিৰজীৱন অমৰ হ'ব লাগিব, নৰকত চিৰজীৱন অমৰ হ'ব লাগিব, বাইবেলে কৈছে। পাচনি কৰ্ম 20:24 পৌলে কৈছে যে ধাৰ্মিক অধাৰ্মিক 15 যে ধাৰ্মিক অধাৰ্মিক দুই লোকৰ পুনৰুত্থান আছে, এই কথা মই বিশ্বাস কৰো। গতিকে ইটাৰনেল ডেথ অৰ ইটাৰনেল লাইফ, অনন্তকলীয়া মৃত্যু, অনন্তকলীয়া জীৱন, পৃথিৱীত যিমান জীৱিত লোক আছে চবকে দুটাৰ ভিতৰত এটা জেগা দিব বাইবেলে। সেইটো বাৰ্তাটো বাইবেলৰ মূল বিষয়, বাইবেলৰ মূল চাবিকাঠিটো হৈছে। গতিকে আন ভাষাত অমৰকলীয়া চাপাৰিং, চিৰজীৱন পানিচমেণ্ট, দুখ কষ্ট জেগা, আৰু আনটো জেগা চিৰজীৱন সুখী আনন্দৰ জেগা। বৰ্তমান আমি পৃথিৱীত জীয়াই আছো, ইয়াত অমৰকাল আনন্দও নাই, অমৰকাল দুখ কষ্টও নাই। ইয়াত চিৰজীৱন দুখো নাপায়, চিৰজীৱন সুখো নাপায়। পৃথিৱী এনেকুৱা এটা জেগা মাজত আছো। ইয়াত আমি অমৰ চিৰজীৱনৰ কাৰণে পাৰ্মানেণ্টলি আনন্দ ফূৰ্তি নাই, আৰু চিৰজীৱন পাৰ্মানেণ্টলি দুখ কষ্টও নাই। কিন্তু পৃথিৱীৰ পৰা যেতিয়া বিদায় হয়, যীশুৰ যেতিয়া বিচাৰ হ'ব, যীশুৰ দিনত বিচাৰৰ পিছত, যীশু খ্ৰীষ্টৰ সেই ৰিজাৰেকশ্যনৰ পিছত, এতিয়া তেওঁলোকে মৃত্যুৰ পিছত আজীৱন সুখ আৰু আনন্দ কিছুমানৰ বাবে আছে, আৰু কিছুমানৰ বাবে চিৰজীৱন যাতনা আছে। কেনেধৰণৰ জীৱন হ'ব? নট মিয়াৰলি আছে ডিসএম্বডাইড স্পিৰিট। এইটো নহয় যে আপুনি মৃত্যুৰ পিছত অকল অশৰীৰ আত্মাই আনন্দ পাব বা দুখ পাব, তেনেকা নহয়। যে অদেহ আত্মাত তেনেকাকে নহয়। কিছুমানে ভাবে আত্মাতেহে সেইটো জীৱন হ'ব। ন, বাইবেলে এইটো কোৱা নাই। যীশু আত্মাত জি উঠা নাই, যীশু বডিলি ৰিজাৰেকশ্যন হৈছে। যীশু শৰীৰে জি উঠিছিলে। গতিকে যেতিয়া মানুহক ঈশ্বৰে তুলিবগে, ছেকেণ্ড বাৰ যেতিয়া তুলিব, তেতিয়া মানুহ শৰীৰে উঠাব। এইটো নহয় যে আত্মাটোহে স্বৰ্গত যাব, নৰকত যাব, তেনেকুৱা ধৰণৰ নহয়। আত্মা নহয়, একচুৱেলি অদেহ আত্মা। তাৰমানে তেওঁলোকক শৰীৰে তোলা হ'বগে। যি প্ৰত্যেকজন ব্যক্তি তেওঁলোকে শৰীৰত জীয়াই থাকিব। দুটা জেগাৰ ভিতৰত এটা, স্বৰ্গ নতুবা নৰক। এইটো হৈছে বাইবেলৰ মূল চাবিকাঠি বাৰ্তাটো। গতিকে তেওঁলোকক তোলা হ'ব মৃত্যুৰ পৰা তুলি নিয়া হ'ব। ইয়েছ, এইটো হৈছে আমি বাইবেলৰ আন এটা পঢ়াওঁ, ৰোমিয়া 1 অধ্যায় গৈছো। ৰোমিয়া 1 অধ্যায় 4 পদ। ৰোমিয়া 1 অধ্যায় 4 পদ। Romans chapter 1 verse 4. ৰোমিয়া 1 অধ্যায় 4 পদ। Romans chapter 1 verse 4. ৰোমিয়া 1 অধ্যায় 4 পদ। আহক আমি একেলগে পঢ়িছো। কিন্তু পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে মৃত্যুবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপিত। পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে মৃত্যুবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই, মৃত্যুবিলাকৰ পুনৰুত্থান, ফাৰ্ষ্ট পুনৰুত্থান, মৃত্যুবিলাকৰ প্ৰথম পুনৰুত্থান পোৱা মানুহ প্ৰথম জাত যীশুক কৈছে এইটো। গতিকে পবিত্ৰতাৰ আত্মাৰ দ্বাৰা মৃত্যুবিলাকৰ মাজৰ পৰা তেওঁক তোলা হ'ল, ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপিত। গতিকে যীশু প্ৰথমবাৰ যেতিয়া আহিছিলে ভেড়া হিচাপত, তেওঁ মানৱ জাতিৰ পাপৰ বোজা তেওঁ ললে। টোপোলাটো নহয়নে, বেগটো, আপোনাৰ মোৰ পাপৰ টোপোলা বেগবিলাক তেওঁ লৈ গ'ল। জন্মৰ পৰা মৃত্যুলৈ মোৰ যিমান পাপৰ টোপোলা বেগ আছিলে, যীশুৱে পিঠিত লৈ ললে বেগটোত, নহয়নে? জগতৰ পাপ নিতে ঈশ্বৰৰ মেৰ পোৱালিক চোৱা। আৰু যীশুৱে তেওঁ লৈ যায় 6 পদত কৈছে, চোৱা আমি সকলোৱে ভেড়াৰ দৰে অপতে গৈছিলো, নিজ নিজ বাট লৈছিলো, হেৰুৱা ভেড়াৰ দৰে আমি অপতে গৈছিলো। আৰু ঈশ্বৰ যীশুৱাই আমাৰ সকলোৰে পাপৰ ভাৰটো যীশুৰ পিঠিত, বেগটোত, যীশুৰ বেগটোত সুমুৱাই দিলে।
গতিকে যীশুৱে এতিয়া মানৱ জাতিৰ আদামৰ বংশৰ গোটেই পাপৰ বেগটো লোৱাৰ কাৰণে সেই পাপটো থকাৰ কাৰণে যীচুক কেপিটেল পানিশমেণ্ট দিব লাগিব, মৃত্যুদণ্ডৰে যীচুক দিব লাগিব। কাৰণ বাইবেলে কৈছে, ঈশ্বৰে কৈছে, যোনে পাপ কৰিব সি প্ৰাণদণ্ড হ'ব, যাৰ পাপ আছে তাৰ প্ৰাণদণ্ড হ'ব। যীশুৰ উত্তৰ অধ্যায় 4 কৈছে, যি প্ৰাণীয়ে পাপ কৰিব তাৰ মৃত্যুদণ্ড হ'ব। গতিকে মৃত্যুদণ্ড যীশুৱে ল'ব লগা হ'ল আপোনাৰ মোৰ কাৰণে। এয়া শাস্ত্ৰ অনুসাৰে হৈছে আৰু তেওঁক মধ্যম দিয়া হ'ল শাস্ত্ৰ অনুসাৰে, পুৰণা নিয়ম শাস্ত্ৰ মতে। আৰু তেওঁক তৃতীয় দিনা জি তোলা হ'ল শাস্ত্ৰ অনুসাৰে। গতিকে তেওঁৰ জি উঠাৰ দ্বাৰা মোৰ সকলো পাপ মোচন হ'ল, মোক ধাৰ্মিক কৰা হ'ল, মোৰ পাপ নাই ঈশ্বৰৰ আগত। সেইটো তেওঁ প্ৰমাণ কৰি দেখুৱালে তেওঁৰ জি উঠা, নতুন দেহাৰ জি উঠাৰ দ্বাৰা, হয়নে? শুকুৰবাৰ দিনাখন তেওঁ আবেলি 3টা বজাত মৃত্যু হৈছিল। ৰাতিপুৱা 9টা বজাত তেওঁক ক্ৰুচত তুলি নিয়া, ক্ৰুচৰ ওপৰত আঁৰি দিয়া হৈছিল কাঠত। আৰু 6 ঘণ্টা ক্ৰুচত তেওঁ চটপঠাই বিষত অসহ্য জ্বালা, গজালৰ আৰু কাঁইটৰ টুপি আৰু গোটেই চাবুকৰ খুব অসহ্য থুই পেলাইছিল তেওঁক, নহয়নে? মানুহে অপমান কৰিছিল। আৰু 6 ঘণ্টা তেওঁ অসহ্য দুখ কষ্ট অপমান মোৰ কাৰণে সহ্য কৰিলে ক্ৰুচৰ ওপৰত। তেওঁৰ কাৰণে নহয়, সেইটো মোৰ কাৰণে আছিল। আৰু তাৰপিছত তেওঁ শেষত প্ৰাণদণ্ডৰে দণ্ডিত হ'ল। কাৰণ মোৰ পাপটোৰ কাৰণে প্ৰাণদণ্ড আছে। ঈশ্বৰে এইটো ঈশ্বৰে অৰ্ডাৰ দি থৈছে, প্ৰত্যেক প্ৰাণীয়ে পাপ কৰিলে মৰিব লাগিব, পাপৰ বেজ মৃত্যু। আৰু সেই মৃত্যু যীশুৱে দিয়াৰ পিছত তৃতীয় দিনা, আজি দেওবাৰ দিন আছিলে, তেওঁ জি উঠাটো ৰাতিপুৱা নহয়নে, দুখ মুকালিতে তেওঁ জি উঠিল। গতিকে এতিয়া তেওঁৰ জি উঠা, সুশৰীৰে জি উঠাৰ কথা বাইবেলে কৈছে। এই বিষয়টো আমি ভালকে যদি চাওঁ বাইবেলত, এই গোটেইখিনি কথা আমি দেখা পাম। তেনেহলে আমি বাইবেলৰ আন এটা পদ চাব লাগিব। লোক তেওঁ সুশৰীৰে জি উঠা কথাটো লোক 24 অধ্যায়লৈ গৈছো। লোক 24 অধ্যায়, লোক চেপ্টাৰ 24, বডিলি ৰিজাৰেকশ্যনৰ কথাই আমি পাতিছো। আত্মাৰ স্পিৰিচুৱেল ৰিজাৰেকশ্যনৰ কথা নহয়, সুশৰীৰে জি উঠা। লোক 24, লোক চেপ্টাৰ 24। কিছুমানে ভাবিব পাৰে, আমাৰ ডেড বডিটো জ্বলাই দিয়াৰ পিছত আকৌ ডেড বডিটো ঘূৰাই পামনে? আমি এটা বডি এটা ঘূৰাই পামনে? সেইটো এটা প্ৰশ্ন, নহয়নে? আমি যদি জুই ছাই হৈ গ'ল বডিটো বৰ্তমান, এইটো বডিটো ছাই হ'ব হ'লেও এই বডিটো পাৰ্মানেণ্ট বডি নহয়। এইটো এটা 70-80 বছৰ থকাকেহে বনাইছে ঈশ্বৰে, টেম্পৰাৰী বডি হয়। দৃশ্য বস্তু অলপ দিনীয়া, অদৃশ্য বস্তু অনন্তকলীয়া, 2 Korinthians কোৱাৰ ধৰণে আমাৰ দেহাটো দৃশ্য বস্তু খন্তেকীয়া হয়। আমি লোক 24 চাইছো, 36 পদৰ পৰা 36ৰ পৰা। লোক 24 অধ্যায় 36 পদৰ পৰা মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণে। 36 পদৰ পৰা এইবোৰ কথা কওঁতেই তেওঁ নিজেই তেওঁবিলাকৰ মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। জি উঠাৰ পিছত যীশুৱে প্ৰথম বাণী প্ৰচাৰ কৰিছিলে, তোমালোকৰ শান্তি হওক, চালোম। হিব্ৰু ভাষাত চালোম, ঈশ্বৰৰ শান্তি আপোনাৰ লগত থাকক। হিব্ৰু মানুহ যেতিয়া, ইজৰাইল মানুহ যেতিয়া ইজনে সিজনক লগ কৰে, চালোম বুলি শুভেচ্ছা জনায়, ঈশ্বৰৰ দয়া, আপোনাৰ শান্তি আপোনাৰ লগত থাকক, আপোনাৰ লগতো থাকক। ইজৰাইলৰ সেইটো যীশু প্ৰথম জি উঠাৰ পিছত সেই শব্দই কৈছিলে, চালোম, শান্তি হওক। কিন্তু শিষ্যবিলাকে ভূত দেখিছো বুলি, ভূত বিকাশ দেখিছো বুলি ভাবি তেওঁবিলাকে ভয়াতুৰ আৰু ত্ৰাগযুক্ত হ'ল। বাপৰে বাপ, যীশুক ভূত প্ৰেত বুলি ভাবিলে তেওঁলোকে। তাতে তেওঁবিলাকক ক'লে, যীশুৱে ক'লে, তোমালোকৰ মনত কিয় ইমান উগুল তুগুল কৰিছা, আৰু তোমালোকৰ অন্তৰত কি কাৰণে বিভিন্ন ভাৱ চিন্তা কৰিছা? হওক, মোৰ হাত ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা, কিয়নো মোক যেনে দেখিছা সেইদৰে আত্মাৰ হাড় আৰু মাংস নাই। আত্মাৰ হাড় দিয়া আৰু মাংস নাথাকে, কিন্তু মোৰ আছে। তাৰমানে যীশু আত্মাত উঠা নাছিলে, তেওঁ সুশৰীৰত উঠিছিলে, নহয় নে? আত্মাৰ আকাৰ নাথাকে, আত্মা নিৰাকাৰ বুলি কয়। কিন্তু যীশুৱে কৈছে, মোৰ হাত ভৰি চোৱা, য'ত গজাল মাৰিছে চুই পিনি চোৱাগে, সুখত চুই চোৱা। তাৰমানে যীশুৱে বডিলি ৰিজাৰেকশ্যন হৈছিলে। আন ৰিজাৰেকশ্যনৰ পৰা বেলেগ, আন পুনৰুত্থানৰ পৰা যীশুৰ পুনৰুত্থানটো বেলেগ। তাৰপিছত জোহনে তেওঁবিলাকক উত্তৰ দি, মই তাৰপিছত নেক্সট পদটো, ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁবিলাকক দেখুৱালে, হাত ভৰি দেখুৱাইছে। তাৰমানে যীশুৱে সুশৰীৰে উঠিছিলে, আত্মাত নহয়, দেহা সৈতে উঠিছিলে। তেওঁ সেইটো দেহাটো
আগৰ সেই দেহাটো নহয়, তেজ মাংসৰ দেহা নহয়, এইটো এটা ঐশ্বৰিক দেহা, দৈবিক দেহা, অনন্তকলীয়া চিৰযুগমীয়া দেহা, অমৰ দেহা। কিন্তু তেওঁবিলাকে আনন্দৰ কাৰণে তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থাকোঁতে, যীচুক তেতিয়াও অবিশ্বাস কৰি আছে নহয় নে, জীউতা যীচুক লগত থাকোঁতে শিষ্যবিলাকে তেওঁবিলাকক ক'লে, তোমালোকৰ ইয়াত কিবা খোৱা বস্তু আছেনে? তাতে তেওঁবিলাকে তেওঁক এডোখৰ ভজা মাছ দিলে। তাতে তাক লৈ যীশুৱে তেওঁলোকৰ আগতে খালে। আৰু তেওঁবিলাকক ক'লে, মচিৰ বিধানত, ভাৱবাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি বচন লিখা আছে এই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতেই যি কথা মই তোমাক কৈছিলোঁ, মোৰ সেই কথা এইয়ে। তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি কৰি দিলে। আৰু এইদৰে লিখা আছে যে খ্ৰীষ্টে দুখ ভোগ কৰি তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব। ইয়েছ, এইটো আছিলে যীশু জি উঠাৰ পিছৰ ঐতিহাসিক ঘটনাৰ সাক্ষী শিষ্যসকলৰ আগত প্ৰকাশ কৰা যীশুৰ সুশৰীৰ যীশুৱে দেখাইছিলে। চাওক, মোক চুই চোৱা, পিতৰ, জোহন, এণ্ড্ৰিউ, থমাছ, মোক স্পৰ্শ কৰা। মোৰ যেনেকে মোৰ বডিত হাৰ্ডি আৰু মাংস দেখিছা, মোৰ বডি যেনেকে দেখিছা, আত্মাৰ তেনেকা বডি নাথাকে। মই আত্মিক বডিত উঠিছো, বডিয়ে সৈতে উঠিলোগে, শৰীৰে সৈতে উঠিলোগে। ইয়েছ, গতিকে যীশুখ্ৰীষ্টৰ সুশৰীৰে পুনৰুত্থানটো, মৃত্যুৰ পৰা যে তেওঁ পুনৰুত্থান হল সুশৰীৰে, আৰু মধ্যমৰ পৰা যে তেওঁক তুলি নিয়া হল, মৰিশালীৰ পৰা তেওঁক সুশৰীৰে তোলা হল, এইটো এটা নিশ্চয়তা হয়, এচুৰেঞ্চ হয়, গ্ৰান্টি হয়, আৰু এটা শপত হয় বিশ্বাসীবিলাকলৈ। কি গ্ৰান্টি দিছে ঈশ্বৰে বিশ্বাসীবিলাকক? যীশু মৃত্যুৰ পৰা জি উঠাৰ দ্বাৰা, মৰিয়ালিৰ পৰা তোলাৰ দ্বাৰা যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে শপত দিছে আৰু গ্ৰান্টি দিছে বিশ্বাসীসকলক, নতুন জন্ম পোৱা বিশ্বাসীসকলক, যে কি প্ৰতিজ্ঞা, কি শপত দিছে? যিসকলে তেওঁক বিশ্বাস কৰিলে তেওঁলোককো এদিন সুশৰীৰে সৈতে মৈদামৰ পৰা, মৰিয়ালিৰ পৰা তুলিবগে। যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীলৈ উভতি আহিব, সেই দিনাখন আপোনাক মোক মৰিয়ালিৰ পৰা আকৌ তুলিবগে ঈশ্বৰে এদিনাখন। সেইটো ঈশ্বৰৰ পাৱাৰ। কাৰো সেইটো পাৱাৰ নাই। ঈশ্বৰৰ ক্ষমতা বিশ্ববাসীৰ আগত, সৃষ্টিকৰ্তাৰ ক্ষমতা, সৃষ্টিকৰ্তাৰ বাহিৰে সেইটো কোনেও কৰিব নোৱাৰে। মৈদামত থকা, মৰিয়ালিত থকাসকলক নতুন শৰীৰত আকৌ উঠাব নোৱাৰে, নহয়নে? কেনেকুৱা শৰীৰত উঠাব? ইয়াত গতিকে সেইটো বিষয়ে আমি শিকিম। গতিকে ইটাৰনেল ব্লেছ, ইটাৰনেল ব্লিছ, পৰম সুখ আমি ভোগ কৰিম। পৰম দেশ বুলি কৈছে, নহয়নে? পৰম দেশত তুমি আজিয়ে মোৰ সংগী হবা, যীশুৱে ডকাইতক কৈছিলে, যীশুৰ লগত ডকাইতক ওচৰত দিয়া। পৰম সুখ, পৰম সুখ কেনেকুৱা হ'ব? কেনেকুৱা হয় পৰম সুখ? সেই পৰম সুখ আৰু অনন্ত আনন্দ, অনন্ত সুখ, ইটাৰনেল জয়, পৰম সুখ, অমৰ সুখ, চিৰজীৱন আনন্দ, চিৰজীৱনৰ ফূৰ্তি, চিৰজীৱনৰ আৰাম, হয়নে? চিৰজীৱনৰ কম্ফৰ্ট স্বৰ্গত আমি ঈশ্বৰৰ সাক্ষাতে ভোগ কৰিম। আৰাম, সুখ, আনন্দ, চিৰজীৱনৰ কাৰণে ঈশ্বৰৰ প্ৰেজেন্সত আমি অমৰ কালৰ কাৰণে ভোগ কৰিম। ইয়েছ, তেওঁক সেৱা কৰিম, তেওঁৰ বিষয়ে গীত গাম, তেওঁৰ চৰণত পৰি আমি তেওঁৰ স্তুতি কৰিম, তেওঁৰ বিষয়ে গান গাম সেইদিনাখন, তেওঁ আৰাধনা কৰিম, আৰু সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ম তেওঁৰ আগত, যেতিয়া তেওঁৰ প্ৰেজেন্সত, তেওঁৰ সাক্ষাতে মই তেওঁৰ চৰণত উপস্থিত হ'ম সেইদিনাখন। fully, completely satisfied. My Lord, my God, নহয়নে? মোৰ ঈশ্বৰ, মোৰ প্ৰভু। গতিকে সেইকাৰণে পুনৰুত্থানটো আচলতে গোটেই নতুন নিয়মটো, কি ক'ব এতিয়া, নতুন নিয়মটো গোটেইটোৱে আপুনি পুনৰুত্থানৰ কথাই লিখা আছে। যীশু জি উঠিব, যীশু আহি মৰাবিলাক উঠিব, গোটেই নতুন নিয়মখনে পুনৰুত্থানে আৱৰি ৰাখিছে। তাৰপিছত যদি আপুনি চাই সৰুৱাতুৰি প্ৰচাৰ কৰা সকলৰ জীৱনটো,
বিশেষকৈ পাচনি কৰ্ম, তাৰপিছত গোটেইখন যদি দৌৰি গৈ আমি গোটেই পুৰণা নতুন নিয়ম কৰি যদি চাওঁ, গোটেইখিনি নতুন নিয়ম বাইবেল কোনে পুনৰুত্থানেৰে ভৰপূৰ হৈ আছে। গতিকে পুনৰুত্থানটো বাইবেলৰ যিটো ৰিজেৰেকশ্যন, পুনৰুত্থানক ইংৰাজী ৰেজাৰেকশ্যন বুলি কয়, ৰেজাৰেকশ্যন মৰ্নিং, হচানা নহয়নে? সেই পুনৰুত্থান বিষয়টো এইটো এটা জাষ্ট এটা বৈশিষ্ট্য নে মাত্ৰ, বা এইটো এটা খ্ৰীষ্টিয়ানৰ কাৰণে এটা আকাৰ বা খ্ৰীষ্টিয়ানৰ এটা মত নেকি মাত্ৰ, তত্ত্ব নেকি মাত্ৰ? এইটো যদি, কিন্তু সেইটো নহয়, এইটো এটা অপৰিহাৰ্য সত্য, অবিচ্ছেদ্য সত্য, মানে কি কব, চিৰন্তন সত্য। জাষ্ট এইটো এটা থিয়লজি নহয়, তত্ত্ব নহয় যে পুনৰুত্থানটো, যীশু জি উঠাটো জাষ্ট এটা জ্ঞান নহয়, জীৱন্ত সত্য হয় আমাৰ কাৰণে, খ্ৰীষ্টিয়ানৰ কাৰণে। গতিকে শুভ বাতৰিৰ গোটেই বিষয়টোৱে, গস্পেলৰ যিটো বিষয়টো, হেৰুৱা আত্মা মানুহবিলাকক নৰকৰ পৰা উদ্ধাৰ কৰি যাতে তেওঁলোকে অমৰকাল স্বৰ্গলৈ যাব পাৰে, সেই গোটেই বিষয়টো পুনৰুত্থানৰ লগত জড়িত আছে, যীশু জি উঠাৰ লগত। গোটেই জগতৰ বাবে আশা হয়, গোটেই জগতক জুইত দিয়া হ'ব বা মৰিয়ালিত পুতি পেলোৱা হ'ব, নহয়নে? CM-ৰ পৰা PM-ৰ পৰা আৰম্ভ কৰি হাজিৰা ঠেলাৱালা, ৰিক্সাৱালা, অফিচাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ মজদুৰ, দোকানী চবেই এদিন শ্মশানত যাব লগা হয়, মৰিয়ালিত যায়, নহয়নে? এবাৰ মাথোন মৰিবলৈ, তাৰপিছত সুদবিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে, ঈশ্বৰে দণ্ডিত কৰি থৈছে, নহয়নে? ৰায়দান দিছে এপ্ৰিল 9:27। কিন্তু গোটেই জগতবাসীৰ বাবে এটা আশা আছে, মৰিয়ালিৰ পৰা সৃষ্টিকৰ্তাজনে এদিন তুলিবগে চবকে। বাইবেলৰ বাহিৰে এইটো ক'তো আশা নাই, বাইবেলৰ বাহিৰে এইটো কোনো গ্যাৰাণ্টি দিয়া নাই, কাৰণ বাইবেলৰ বাহিৰে সৃষ্টিকৰ্তাৰ বাক্য নহলে সেইটো গ্যাৰাণ্টি কোনেও দিব নোৱাৰে। যোনে সৃষ্টি কৰিছে, যোনে গঠন কৰিছে, পৃথিৱী নিৰ্মাণ কৰিছে, সেইজনেহে সেই আশা বৰকা দিব পাৰে, গ্যাৰাণ্টি দিব পাৰে। গতিকে শুভবাতৰিটো যে আমি যে মানুহক প্ৰচাৰ কৰোঁ, গস্পেল কৰোঁ, আমি যাক কয় বাইবেল চেমিনাৰ বুলি কওঁ নে কাউন্সিলিং বুলি কওঁ, লাইফ ৱৰ্ড চেমিনাৰ, জীৱন বাক্য সমাৰোহ বুলি কওঁ, সেইটো হৈছে মানুহক অনন্তকলীয়া দ্বন্দ্বৰ পৰা, পানিছমেণ্টৰ পৰা উদ্ধাৰ কৰি অনন্তকলীয়া পৰম সুখ শান্তি জেগালৈ নিয়া ৰাস্তা হয়, যেতিয়া আমি গস্পেল চেমিনাৰ শুভবাতৰি প্ৰচাৰ কৰোঁ, সেইটোকে কয় ইয়েছ। গতিকে পুনৰুত্থান তেতিয়াহ'লে আচলতে এইটো এটা জাষ্ট সামৰণি নহয় খ্ৰীষ্টিয়ানৰ, পুনৰুত্থান হৈ গ'ল, ইমানতে আমাৰ আশা খতম, যীশুৰ এইটোৱে শেষ নে, যীশু ইমানতে শেষ হ'ল নে, ইমানতে সমাপ্ত? আচলতে এনেধৰণৰ কোনো কিবা অন্তিম প্ৰভুৰ জীৱনৰ অন্তিম জীৱন নহয় পুনৰুত্থানটো, ফিনিচিং লাইফ নহয় যে পুনৰুত্থানত যীশু ফিনিছ হৈ গ'ল, ইয়াতে যীশুৰ ইতিহাস, যীশুৰ কাহিনী খতম, তেনেকা নহয় পুনৰুত্থানটো। আচলতে যীশুৰ জীৱনৰ উদ্দেশ্য আছিলে জি উঠাটো, পাৰ্পছ হয়, আৰু তেওঁৰ জীৱনৰ শুভবাতৰি গস্পেলৰ মূল চাবি হয়। আমি বাইবেললৈ চাওঁ, প্ৰথম কৰিন্থিয়া 15 অধ্যায়, প্ৰথম কৰিন্থিয়া 15 অধ্যায়, প্ৰথম কৰিন্থিয়া 15 অধ্যায়, প্ৰথম কৰিন্থিয়া 15 অধ্যায়, 1 Corinthians chapter 15, ৰিজেৰেকশ্যন। প্ৰথম কৰিন্থিয়া 15 অধ্যায়টো পুনৰুত্থানৰ অধ্যায় হয়, আপোনালোকে জানে বা কিছুমান নাজানে, জানি থব। প্ৰথম কৰিন্থিয়া 1 Corinthians 15 is about chapter of resurrection, পুনৰুত্থানৰ বিষয় বুলি হেডলাইনতে লিখা আছে। প্ৰথম কৰিন্থিয়া 15 অধ্যায় 3 পদৰ পৰা 8 পদলৈ, 1 Corinthians chapter 5 verse 3 to 8 মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণে। কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁক মধ্যম দিয়া হ'ল, আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তোলা হ'ল, আৰু তেওঁ কৈপাহ মানে পিতৰ মানে কৈপা মানে হিল, এইটো তেওঁলোকৰ ভাষাত হিলটো কৈপা, পিতৰৰ কৈপা নাম আছিল, অৰিজিনেল নামটো পিছত পিতৰ কৰা দেখা দিলে। পাছে এই 12জন যীশুৰ 12জন শিষ্য, তাৰপিছত 500তকৈও অধিক ভাইবিলাকো একে সময়তে দেখা দিলে। জি উঠা যীশু 500 মানুহ একে সময়তে দেখা দিছে। 500 মানুহ চেমিনাৰ শুনি আছিল, নহয় নে? যীশুৰ মাজত থিয় হ'ল, মই জি উঠিলো,
500 মানুহ অবাক হয়নে কিন্তু তাৰপিছত তেওঁবিলাকৰ অধিক ভাগ এতিয়ালৈকে আছে সেই হাতীবিলাক এতিয়ালৈকে আছে কিন্তু কোনো নিৰ্দিষ্ট হল মানে ইতিমধ্যে মৰিয়ালি কিছুমান মৰি গল কিছুমান আছে পাছে জাকুবক আৰু তাৰ পাছত সকলো পাচনিক তেওঁ দেখা দিলে যিশুৱে দেখা দিলে পাচনিবিলাকক আৰু আত্মপদত পৌলে কৈছে সকলোৰে হেকত অকালতে জন্মাৰ নিচিনা যি মই মোকো দেখা দিলে পৌলক স্পেচিয়েলি বেলেগকে দেখা দিছিল নহয় নে পাচনি পৌলৰ কেছটো বেলেগ আছিল তেওঁ পিছত আহিছে যিশুৰ পিছৰ শিষ্য হয় তেওঁ 12 জনৰ মাজৰ তেওঁ ফাৰ্ষ্টত নাছিলে গতিকে পৌলে কৈছে মোকো দেখা দিলে গতিকে যীশু খ্ৰীষ্টৰ জি উঠা এইটো জি উঠাটো এটা আসলতে ঐশ্বৰিক আৰু এটা দৈবিক শক্তি আছিল পবিত্ৰ আত্মা তেওঁৰ জি উঠাটো গতিকে আমি যদি ইষ্টাৰ সানডে বুলি কওঁ একচুয়ালি ইষ্টাৰ সানডে বাইবেলত নাই কোনো থান ইষ্টাৰ সানডে বুলি জগতে নামটো দিছে একচুয়ালি এইটো ক্যাথলিকৰ পৰা বা অন্য কোনোবাৰ পৰা আহিছে ইষ্টাৰ এগৰাকী মহিলাৰ কোনোবা লেডিছৰ নাম হয় হেতুৰ নামত ইষ্টাৰ সানডে বুলি যিশুৰ জি উঠাটো ক্যাথলিকৰ পৰা নিশ্চয় হ'ব কিন্তু যিশুৰ জি উঠাটো দেওবাৰ দিন আছিল আৰু এই জি উঠাটো আজি যেনেকৈ আজি দিনটো দেওবাৰ বা ৰবিবাৰ আৰু তেওঁৰ মৃত্যু যেটো গুড ফ্ৰাইডে আছিল শুকুৰবাৰ দিনটো আছিল তাৰ পিছত তেওঁৰ জি উঠা যেটো দৈবিক আসলতে যেটো হসানা বুলি তেওঁৰ বলিদান যেটো তেওঁ কিবা গীত গোৱা হৈছিল জেৰুসালেমত প্ৰৱেশ কৰা সময়ত হসানা জগতৰ খ্ৰীষ্টানবিলাকে পাম সানডে বুলি যোৱা সানডেটো পালন কৰিছিল তেওঁলোকে আৰু তেওঁৰ জেৰুসালেমত প্ৰৱেশৰ বিষয়ে তেওঁ হসানা গীত গাই তেওঁ জয়তাটো জিউতাটো আৰম্ভ হৈছিল তেওঁ মৃত্যু বলিদান হ'ব ক্ৰুচত তাৰ পিছত তেওঁ জয়যুক্ত হ'ব এই কথাটো তাৰ পৰা আৰম্ভ হৈছিল গতিকে যিশুৰ যেটো বলিদান সেই বলিদানটো আসলতে ৰিজাৰেকচন পুনৰুত্থানৰ বিষয়টোৰ লগত মিলি খাপ খাই আছে খ্ৰীষ্টে প্ৰথম ফল বুলি কৈছে খ্ৰীষ্টে প্ৰথম ফল মানে কি কেনেকৈ প্ৰথম ফল 22 পদটো চাওঁ আমি প্ৰথম কৰিন্থিয়া 15:22 পদ খ্ৰীষ্টে প্ৰথম ফল বুলি কৈছে মানে কিহৰ প্ৰথম ফল মৃতবিলাকৰ মাজৰ প্ৰথম ফল প্ৰথম জাত 22 আৰু 23 পদ প্ৰথম কৰিন্থিয়া 15:22 আৰু 23 পদ কাৰণ আদামত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোকে জীওৱা হ'ব কিন্তু প্ৰতিজনকে নিজ শ্ৰেণীত জীওৱা হ'ব প্ৰথম ফল খ্ৰীষ্ট পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক আদামত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোকে জীয়াই তোলা হ'ব তাৰ মানে ওপৰৰ খনাইগুলি পাহাৰত বা আন ইয়াত যিমান শ্মশান আছে মৰিয়ালি আছে য'ত জ্বলাইছে খ্ৰীষ্টত সকলোকে তোলা হ'বগে ঈশ্বৰে কৈছে খ্ৰীষ্ট কোন হয় কলসীয়া 1:16 কৈছে তেওঁৰে দ্বাৰা আৰু তেওঁৰ নিমিত্তে সকলোকে তেওঁ সৰ্জন কৰিলে খ্ৰীষ্টৰ কাৰণে খ্ৰীষ্টৰ নিমিত্তে সৰ্জন কৰিলে বিশ্ব স্বৰ্গ পৃথিৱী দৃশ্য অদৃশ্য সকলোকে গতিকে ঈশ্বৰ খ্ৰীষ্টই সৰ্জিলে আদি পুস্তকত কৈছে আহা আমি মানুহ নিৰ্মাণ কৰো কোন আছিল আমিতো ঈশ্বৰ আমি বুলি এজন যদি ঈশ্বৰ হয় আমি বুলি কিয় ক'লে সেই খ্ৰীষ্ট আছিল সৃষ্টিকৰ্তা খ্ৰীষ্ট আৰু সেই খ্ৰীষ্ট যেহোবা তেওঁ মনুষ্যধাৰী হৈছিল এদিন মনুষ্যক তেওঁৰ মৰম দেখাবৰ কাৰণে তেওঁৰ প্ৰেম কিমান তেওঁ মানুহক ভাল পায় তেওঁৰ প্ৰমাণ দেখুৱাবৰ কাৰণে তেওঁ মানুহ ৰূপ লৈছিল ঈশ্বৰে ৰোমিয়া 5:8 কৈছে কাৰণ কিয়নো ঈশ্বৰে আমাক তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে কিয়নো যেতিয়া ইতিপূৰ্বে আমি পাপী আছিলোঁ খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিবৰ কাৰণে মানুহ ৰূপ লৈছিল আৰু মানুহ ৰূপ লৈ তেওঁ ঈশ্বৰজন মানুহ হ'ল বুলি মানুহ ৰূপ লোৱাৰ কাৰণে তেওঁ ঈশ্বৰ হয় কিন্তু আৰু তেৱেই মানুহক মৃত্যুৰ পৰা জি তুলিব যেনেকৈ আদামত সবেই মৰিয়ালিত যায় নহয়নে আদামত আমি সবেই মৰিয়ালিত যাব লগা হয় সবেই বুঢ়া বুঢ়ী হয় সবেই কিয়নীয় হয় সবেই মৃত্যু মুখত পৰে সবেই গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাত ভুগি আছে গোটেই সৃষ্টিয়ে বুঢ়া বুঢ়ী হয় সব সৃষ্টিয়ে গছ বনৰ পৰা গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সবেই বুঢ়া বুঢ়ী হয় এদিন কথম হয় শেষ হয় আদামত কিন্তু যীশু খ্ৰীষ্টত সকলোকে নতুন কৰা হ'ব অমৰ কৰা হ'ব সেইটো ঈশ্বৰৰ আচনি নহয়নে যিশুৰ দ্বাৰা নতুন আকাশমণ্ডল নতুন পৃথিৱী নতুন স্বৰ্গ বনোৱা হ'ব গতিকে সেই দুটা স্বৰ্গ আৰু নৰক
দুটাৰ ভিতৰত এটা স্বৰ্গ মই আপোনাক স্বৰ্গ নৰকটো যে এইটো নহয় যে কেইবছৰমানৰ জেগা হয় জম আছে জমৰ জ্বালা আছে বহুত বেয়া জেগা লেতেৰা আপুনি ভাবিব পাৰে নৰক জম যাতনা আচলতে এই পৃথিৱীত ভাল আৰু বেয়া দুইটাই মিক্স হৈ আছে নহয় নে ভাল মানুহ আছে বেয়া মানুহ আছে দুষ্টও আছে ধাৰ্মিকও আছে পাপীও আছে ধাৰ্মিকও আছে আমি একেলগে সবে ভাগ কৰি আছো ভাল বেয়া পাপ পুণ্য সবে মিলি আছে কিন্তু সকলো ভালবিলাক স্বৰ্গত থাকিব আৰু সকলো বেয়াবিলাক নৰকৰ এদিন যাব পাৰ্মানেন্টলি সেটেল কৰা হ'ব বন্দোবস্তি কৰা হ'ব নে মাটি বাৰীবিলাকক ঠিক ঠাক কৰা হ'ব চৰকাৰে সোনকালে ঠিক কৰি আছে যাক যাক পাতা দিব লাগে সোনকালে দে শেষ কৰ পাৰ্মানেন্ট সেটেল কৰিব লাগিব এটা পাৰ্মানেন্ট সেটেলমেন্ট ঈশ্বৰে ভাল সকলোবিলাক স্বৰ্গত থাকিব আৰু সব বেয়া গুণ্ডা ডাকৌত বেবিচাৰ লম্পট সব বেয়াবিলাক নৰকত যাব লাগিব সেইটো আল্টিমেটলি ঈশ্বৰৰ প্লেন ঈশ্বৰৰ আঁচনি কিন্তু বৰ্তমান আমি একেলগে আছো টেম্পৰাৰী ভাৱে গতিকে আদামত সবকে মৰিবলৈ ঈশ্বৰে অৰ্ডাৰ দিলে এডেন বাৰীত নহয়নে খ্ৰীষ্টত একো ঈশ্বৰে সবকে তুলিবলৈ অৰ্ডাৰ দিছে মৰিয়ালিত থকা সকলোকে জীয়াই তোলা হ'ব গতিকে এতিয়া প্ৰথম মৰাৰ পৰা জি উঠা মানুহ কোন আছিলে শৰীৰে ইয়াত কৈছে প্ৰথমটো খ্ৰীষ্ট বুলি কৈছে আপোনালোকে দেখিলে কিন্তু প্ৰতিজনক নিজ নিজ ক্লাছত শ্ৰেণীত জীয়াই তোলা হ'ব প্ৰথম ফল খ্ৰীষ্ট এইটো প্ৰথম জাত প্ৰথম ফল জ্যেষ্ঠ পুত্ৰ জ্যেষ্ঠ ফাৰ্ষ্ট জি উঠা মানুহজন মৰিয়ালিৰ পৰা জি উঠা মানুহজন পৃথিৱীত যীশু হয় আৰু ছেকেণ্ডত কাক দি তুলিব যীশুৰ আগমনত যীশুৰ লোকবিলাকক তুলিবগে তেনেহলে কি ৰূপত উঠাব আপুনি ভাবিব পাৰে কি দেহাত উঠাব কেনেকা শৰীৰত উঠাব হয় এইটো এটা প্ৰশ্ন নহয় 35 পদৰ পৰা আমি চাওঁ 35 আৰু 35ৰ পৰা 38 পদলৈ আমি একেলগে পঢ়িম 35ৰ পৰা 38 পদলৈ কিন্তু কোনোৱে ক'ব মৃতবিলাকক কেনেকৈ তোলা যায় অৰ্থাৎ কি প্ৰকাৰ শৰীৰেৰে আহে সেই নিৰ্ভুল তুমি যি গুটি ৰুইছা সি নমৰিলে নগজে পাছে যি ডাল বা গা ওলাই তাক তুমি ৰোৱা নাই গুম হওক বা ধান হওক আন কোনো ধানেই হওক তুমি গুটি মাতুন বুইছা কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে এটা প্ৰশ্ন কৰিছিল কৰন্তিয়া মণ্ডলীৰ লোকসকলে পৌলে যেতিয়া প্ৰচাৰ কৰি আছে পৌলে যেতিয়া বুজাই আছে কিছুমানে প্ৰশ্ন কৰিছিল মৰাবিলাকক মৰিয়ালিৰ পৰা কেনেকৈ তুলিব হে পৌলৰ প্ৰতি কমপ্লেইন নহয়নে প্ৰশ্ন মৰিয়ালিত গ'লে জুইত যা গ'ল তো মাটিত মিলি গ'ল একোৱে নাই হাৰ্দিও নাই একো নাই চিমে নাই কথম তাৰ পৰা ঈশ্বৰে কেনেকৈ তুলিব আপুনি কি নাবুন নাচৰ কথা কৈছে হয়নে কেনেকৈ তুলিব কি প্ৰকাৰ দেহাত উঠিব যদি তুলেও কেনেকা ধৰণৰ দেহাটো কৰ পৰা পাব দেহা কথম জুইত পুৰি কথম মৰিয়ালি বা মাটিত মিলি কথম তাৰ পৰা কেনেকৈ দেহা পাবগে তেতিয়া পৌলে কৈছে আপোনালোকে যে আম বা ধান বা গম বা কিবা এটা মাটিত যে ৰুৱে মই এলপি স্কুলত বহুত ৰোৱা গছ এতিয়াও আছে মোৰ নিজৰ জেগাত অৰিজিনেল জন্ম জেগাত ডাঙৰ বা জেগা সৰু বাচ্চাৰ পৰা যেতিয়া স্কুল পঢ়িছিলোঁ আম কঁঠাল কিবা কিবি বৰ ৰুইছিলোঁ তেতিয়া মই চাইছিলোঁ স্কুলত যাওঁ আম খাওঁ আমটো খাই পিনি তাৰ ভিতৰৰ গুটিটো পেলাই দিওঁ গছত বাৰী আমাৰ ঘৰৰ ওচৰতে তেতিয়া মই যিটো আম ৰুইছিলোঁ ইমান মিঠা ইমান ধুনীয়া আম গুটিটো কিন্তু সেইটো ফালি পিনি মৰি পিনি সেইটো গেলি যোৱা মই দেখিছোঁ তাৰপিছত গেলাৰ পিছত ফালি শেষ হোৱাৰ পিছত তাৰ মাজৰ পৰা মই এটা নতুন এটা ডাল পাত মেলা মই দেখিছোঁ তো মই ৰোৱাটো তাত গেলি গৈছে তাৰ পৰা জীৱনটো কোনে দিলে তাৰপিছত ধুনীয়া পাত কুঁহি পাত মেলিছে আম জাম কঁঠাল নতুন এই গছবিলাক মই গজি থকা দেখিছোঁ কিন্তু মই ৰোৱাটো ক'ত গ'ল এইটোতো গেলি খতম হ'ল এইটো ওপৰত আকৌ নতুন বডিটো কোনে দিলে পাত ডাল পাত কোনে দিলে সৃষ্টিকৰ্তাই দিলে মই কৰা নাই নহয় সেইটো ইয়াত পৌলে কৈছে গতিকে কি প্ৰকাৰে উঠিব দেহাটো আমাৰ ৰাণী পালে মৈদাম আছে মৰিয়ালি আছে যোৱা বছৰ মই আমি কিবা পুতিলোঁ হৰেণ নাটক পুতিলোঁ তাত প্ৰথম ফাৰ্ষ্ট অপেনিং কৰিছোঁ তেওঁৰ দ্বাৰা হৰেণ নাট আমাৰ বঙৰা চাইটৰ বিশ্বাসী আছিলে গতিকে তেওঁৰ বডিটো তলত তাত পৰি আছে গতিকে তেওঁ কি প্ৰকাৰ শৰীৰত তোলা হ'বগে
হয়তো তেওঁৰ আগৰে সেই বডিটো নাই, সেইটো বডিটো মাটিত মিলি গ'ল। কিন্তু আমি দেখিছোঁ নতুন কি প্ৰকাৰ শৰীৰেৰে আহে। তেতিয়া পৌলে কৈছে, হে মূৰ্খ বুৰ্বক, তুমি যি গুটি ৰুইছা সি নমৰিলে নগজে। এইটো মৰি শেষ হলেহে ইয়াৰ পৰা নতুনটো গজিব। আমাৰ বডিটো যেনেকে গম হওক ধান হওক মাটিত পেলাই দিওঁ, তাৰ পৰা গজি ওলাইগে আমাৰ বডিটো তলত পেলাই দিব লাগিব, তাৰ পৰা নতুনটো উঠিব। এইটো ঈশ্বৰে তেনেকে বনাইছে, ইয়াক বনাওঁতাজনে তেনেকে বনাইছে কৈছে। তেওঁৰ বনোৱাৰ উদ্দেশ্য এইটোৱে। পাছে যি ডাল গা ওলাব, নতুনকে ওলাব, তুমি তাক ৰোৱা নাই কৈছে। আমাৰ বিশ্বাসী বিলাক যি মৈদামত মই পানী খাইতেতো 4টা নে 3টা কুটিলো ইতিমধ্যে আমাৰ পাটগাঁৱৰ মেম্বাৰ বিলাকক। কিছুমানক দুখ লগাকে আমি ক'বলৈ বেয়া, তথাপিতো কিছুমানক আমি পৰিয়ালৰ ডিমাণ্ড সূত্ৰে আমাৰ নতুন জন্ম পোৱা এগৰাকী বাইদেউ আৰু 2জন মানুহক, আমি 2জন ভাই নতুন জন্ম পোৱা ব্ৰাদাৰক আমি ভূটনাথতো নিব লগা হৈছে। ভূটনাথত 3জনক শ্মশানত দিছোঁ। পৰিয়ালৰ যিহেতু আদা অবিশ্বাসী হয়, পৰিয়ালৰ দাবী, তেওঁলোকৰ দেহাটো লাগে, তেওঁলোকক পৰিয়ালৰ ইচ্ছামতে। দেহাটো মৰা দেহাটোক লৈ আমি ফাইট নকৰোঁ যে আপোনালোকৰ ইচ্ছা জাগে কওক। কাৰণ যিছুৱে এইটো বডি আমাক স্বৰ্গত নিলেও এই বডিটো গেলিব। এই বডিটো যদি স্বৰ্গত যায়, হাও পোৱা দেহা, এই হাও পোৱা দেহাটোনো স্বৰ্গত গ'লে আমনি লাগিব, বহুত দিগদাৰ হ'ব। তাতো টয়লেট বাথৰুম বিচাৰিব লাগিব আপুনি স্বৰ্গতো, অসুবিধা হ'ব, তাত বহুত ঝামেলা হ'ব। তাত আকৌ হস্পিটেল লাগিব, এইটো দেহাটো হস্পিটেল ক'ত পাব? তাত স্বৰ্গতো হস্পিটেল নাই। গতিকে এনেকুৱা এটা দেহাত উঠাব য'ত হস্পিটেলৰ প্ৰয়োজন নাই, টয়লেট বাথৰুমৰ দৰকাৰ নাই। নহ'লে মতিৰামৰ টয়লেট এটা তাতো লাগিব, আমাৰ এওঁলোকৰো টয়লেট এটা লাগিব, স্বৰ্গত নিজৰ টয়লেট লাগিব। স্বৰ্গত উঠোঁতেতো আপোনাৰ মোৰ বডিটো টয়লেট কৰিব নোৱাৰা বডি উঠাব। যেনেকে আগতে বিছা আছিল, বিছাৰ পৰা পলু পোকাটো কেনেকে পখিলা হয়, কিমান চাফা, কিমান হালকা, কিমান ধুনীয়া। পখিলা সৰুতে দৌৰি ফুৰিছিলো, খেলিছিলো, ইমান ধুনীয়া নহয় নে পখিলাবিলাক? তেনেকুৱা ঈশ্বৰে বনাইছে নহয় নে? বিছাটোক পখিলা হবলৈ যোনে পাৰে, সেইজনে আমাক দেহাটো নতুন কৰিব পাৰে, বাইবেলে কৈছে। গতিকে কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে। গতিকে প্ৰত্যেক গুটিক নিজ নিজ গা দিব। গতিকে আপুনি চিন্তা নকৰিব আপোনাৰ বডিটো খতম হৈ যাব, আপোনাৰ বডিটো জুইত গ'ল। ভূটনাথত আমি 3জনক দিলো জুইত, এগৰাকী বাইদেউ, 2জন ভাই। গতিকে আনবিলাকক আমি পানী খাইতে 3জনক দিলো, মৰিয়ালী আৰু ৰাণীত এটাক দিলো। ইতিমধ্যে 6-7টাক মই নিজেই মৈদাম দিছো। আমাৰ পাটগাঁৱৰ মানুহ ভাই ভনী 7জন মান হ'ল মৈদাম দিয়া। গতিকে যেতিয়া তেওঁলোকে নতুন জন্ম পোৱাবিলাক সঁচাকে তেওঁলোকক উঠা হ'ব, তেওঁলোকক নতুন গা, নতুন বডি ঈশ্বৰে তুলিবগে। নাজানো এই মণ্ডলীৰ পৰা কোনে অপেনিং কৰিব আমাৰ ফাৰ্ষ্ট। অৱশ্যে ইয়াত থাকোঁতে মই মৈদাম দিছোঁ। আমাৰ মতিৰামৰ আইতাক আমি মৈদাম দিছিলোঁ ছেমিনাৰ চলি থকা সময়তে। মতিৰাম আইতা নহয়, মা। তাৰপিছত আৰু এজনক মই মৈদাম দিছিলোঁ। আমাৰ গণেশগুৰি নাথৰ চাৰ্চৰ মেম্বাৰ আছিলে, যোৱা বছৰ সোণাইগুৰিত মৈদাম দিছোঁ। তাইও বিশ্বাস কৰি গৈছে, তেখেতেও মহিলা এগৰাকী আমাৰ ৰিলেটিভ আছিলে, সোণাইগুৰিত মৈদাম দিলোঁ। চেনেহী পেগু বুলি আছিলে। গতিকে সঁচাকৈ নতুন জন্ম পোৱা সকলক ঈশ্বৰে তুলিবগে, যোন মৈদামতে নাথাকক। ৰাণী মৈদাম বা সোণাইগুৰি, মৰিশালী বা কপিলি বা ভূটনাথ বা নৱগ্ৰহ বা য'তে নাথাকক, নতুন জন্ম পোৱাবিলাক মতিৰাম বুলি কোৱাৰ লগে লগে মতিৰাম উঠিব লাগিব। লাজাৰক যেনেকে যি তুলিছিল, লাজাৰ বুলি কোৱাৰ লগে লগে উঠি গ'ল। যিশুৱে মাত দিয়াৰ লগে লগে লাজাৰ উঠি গ'ল। যিশুৱে উঠাবগে, আমাক জগাবগে। টোপনিতে গৈছে, আমি টোপনিত থাকিম। মৰাবিলাকে তেওঁলোক টোপনিত আছে। ভূটনাথত 3টা টোপনিত আছে। আত্মাটো, এইটো দেহাটোতো মাটিত যাব লগা দেহা নহয় জানো? আত্মাটো টোপনিত আছে, জিৰণি স্বৰ্গত আত্মাটো জিৰাই আছে। দেহাটো কেতিয়া পাব তেওঁলোকে? নতুন গাটো। যিশু অহা সময় নতুন দেহাটো দিবগে। এতিয়া সেই মই ৰাণী মৈদামত থকাজন, এতিয়া মৰিয়ালীত থকাজন, আত্মাটো স্বৰ্গত ক'ত আছে? দেহাটো পোৱা নাই এতিয়ালৈকে, নহয়নে? দেহাটো পোৱা নাই তেওঁলোকে আগত মৃত্যু হোৱাবিলাক। বা সেই ক'ত গ'লো, ইতিমধ্যে গ'লো সোণাইগুৰিত যোৱা বছৰ পুতিলোঁ। তাৰপিছত সেই পানীখাইটিত পুতিছোঁ, মেঘালয় পাহাৰৰ জংঘলৰ মাজত, পাহাৰৰ ওপৰত 3টা-4টা। সেইসকলৰ আত্মাবিলাক জিৰণি লৈ আছে। এতিয়া দেহাবিলাক নতুন দেহাটো পোৱা নাই। যিশু যেতিয়া উভতি আহিব, তেতিয়া নতুন দেহাটোক দিয়া হ'ব। সেইটো মৰিয়ালীৰ পৰা উঠিবগে, সেইটো বাইবেলে কৈছে। গতিকে ৰিজেৰেকশ্যন, শৰীৰে জি উঠিব। যিখন 5:28 পদত যিশুৱে কৈছে, তোমালোকে ইয়াত বিস্ময় নামানিবা। যিসকলে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিসকলে শুনিব, তেওঁলোকে মৈদামত থকা সকলে তেওঁৰ মাত শুনি জি উঠিব।
আৰু যিসকলে সৎকৰ্ম কৰিলে তেওঁলোকে জীৱনৰ পুনৰুত্থানলৈ, আৰু যিসকলে দুষ্কৰ্ম কৰিলে তেওঁলোকক অনন্ত সুদবিচাৰৰ পুনৰুত্থানলৈ উঠিব। মৈদামত মৰিয়ালিৰ পৰা উঠিব যীশুৱে কৈছে, সুশৰীৰে চবেই উঠিব, ধাৰ্মিক অধাৰ্মিক চবকে তোলা হ'ব মৰিয়ালিৰ পৰা। মতিৰামে ভাবিব পাৰে, সোণাই বোলে ইমান মিচিং মানুহ পুতি আছে, ডেইলি ধনী মানুহ পাপীবিলাক, তেওঁলোকেও উঠাব নেকি ঈশ্বৰে? উঠাব ঈশ্বৰে, চবকে উঠাব। জ্বলোৱাবিলাক চবকে উঠাব। কিন্তু নৰক আছে, স্বৰ্গ আছে, দুটাৰ মাজত এটাতহে জেগা হ'ব, চিৰজীৱন জেগাটো। বাইবেল এইটোৱে মূল কথা। বাইবেলে আৰু বেলেগ কথা কোৱা নাই, ইয়াৰ মাজৰ জেগা নাই বাইবেলে। আপুনি নিজৰ কল্পনাত মাজৰ জেগা বনাই নল'ব। গতিকে পুনৰুত্থান যীশুটো, সুশৰীৰে যীশু জি উঠিল। আৰু খ্ৰীষ্টানৰ বাবে এইটো এটা মহান বিষয় যে যীশু জি উঠিল। যদি সুশৰীৰে জি উঠা নাই, আত্মাত জি উঠিল। অকল আত্মাত উঠিল, বিশেষ তাৎপৰ্য নাই। অকল আত্মাত যীশু জি উঠিল, আমিও আত্মা যে স্বৰ্গত যাম, আত্মাতে নৰকত যাম, ইয়াৰ ইমান এটা মিনিং নাই। যদি সুশৰীৰে বডিলি ৰিজাৰেকশ্যন যদি নহয়, খ্ৰীষ্টানেও যদি যীশুৰ নিচিনা বডিয়ে সৈতে নতুনকে জি নুঠে, মিনিংলেছ সেইটো জি উঠাটো, অৰ্থই নহব। নতুন দেহা, নতুন জীৱনটো যদি আমি আকৌ নাপাওঁগে, যেনেকৈ আত্মাটো নতুন পালো, নতুন আত্মা, নতুন দেহাটো যদি আমাক প্ৰতিজ্ঞা বাইবেলে কৰিছে, নতুন দেহা এটা ঈশ্বৰে আমাক দিব, সেইটো যদি নহয়, তেতিয়াহ'লে গোটেই বিশ্বাসে বেকাৰে গ'ল। চব মিছলীয়া কথাবিলাক, গোটেইখিনি মিছলীয়া হ'ব। আৰু আমাৰ দৰে পাচনিবিলাকো ঠগ প্ৰবঞ্চক হ'ব। আমি প্ৰচাৰকবিলাকো, আমি মানুহক প্ৰবঞ্চনাই কৰিছোঁ মিছা কথা কৈ পিনি, যদি সেইটো বডিটো যদি আপুনি মই নতুনকে নাপাওঁ। বাইবেলে কৈছে, পৌলে কৈছে। গতিকে খ্ৰীষ্টিয়ানিটি আচলতে আপোনাক কোৱা নাই যে আত্মাতে আপুনি উঠিব, অমৰকাল আপুনি আত্মাত থাকিব স্বৰ্গত, সেইটো কোৱা নাই। বা অমৰকাল নৰকত থাকিব, খ্ৰীষ্টিয়ানিটি এইটো কোৱা নাই। খ্ৰীষ্টিয়ানিটিয়ে কৈ আছে অমৰকাল সুশৰীৰে স্বৰ্গত থাকিব, অমৰকাল সুশৰীৰে নৰকত থাকিব। সেইটো হৈছে খ্ৰীষ্টিয়ানৰ বিষয়টো। মতি 10:28 পৰা যীশুৱে কৈছে, যিবিলাকে শৰীৰক বধ কৰিব পাৰে, আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা। কিন্তু যিজনে আত্মা আৰু শৰীৰ দুয়োকো নৰকত বধ কৰি পানিচমেণ্ট দিব পাৰে, আত্মা আৰু শৰীৰ, সেইজন ঈশ্বৰক ভয় কৰা, যীশুৱে কৈছে। আত্মা আৰু শৰীৰ, বডি আৰু আত্মা। গতিকে শয়তানৰ আইডিয়াটো হৈছে আপোনাৰ অকল আত্মাৰ কথাটো কোৱাটো। আপুনি আত্মাৰ কথা যেতিয়া ভাবিব, আপুনি পাতলীয়াকে কথাটো ভাবিব, এই সৌৱাটোৱে প্ৰচাৰ কৰিব মন নাযাব। আপুনি এই আত্মাতেহে স্বৰ্গত যাব, আত্মাতেহে নৰকত যাব, সুশৰীৰে বাইবেলে কৈছে যাব। গতিকে মণ্ডলী, গতিকে আমি সেইকাৰণে গুড ফ্ৰাইডে দিনা গুড নাখাওঁ। কিয় গুড ফ্ৰাইডে দিনা আমি মণ্ডলী চানডে গীৰ্জা নকৰোঁ? শুকুৰবাৰ দিনটো আমি শনিবাৰে গুড নাখাওঁ কিয়? দেওবাৰ চানডে আমি সোমবাৰে কিয় গুড নাখাওঁ? বা আন দিনা আমি কিয় দেওবাৰ গীৰ্জাটো বিশ্বত গীৰ্জা নকৰে, গীৰ্জা প্ৰাৰ্থনা ফেলোশ্বিপ নকৰে? কিয় অকল দেওবাৰ বা ৰবিবাৰ দিনটো কৰে? সপ্তাহৰ প্ৰথম দিনা আমি কিয় গুড খাওঁ? চানডেটো সপ্তাহৰ ফাৰ্ষ্ট ডে হয়। প্ৰথম কৰিন্থিয়াৰ 16 এক পদত কৈছে সপ্তাহৰ প্ৰথম দিনা। পাচনি কৰ্ম 20 কৈছে সপ্তাহৰ প্ৰথম দিনা গুড খাইছিল আদি মণ্ডলীবিলাকে। দেওবাৰ দিনটো নহয়নে? দেওবাৰ দিন। গতিকে যীশু জি উঠা দিন হয় দেওবাৰ দিনটো। সপ্তাহৰ ফাৰ্ষ্ট দিনা তেওঁ জি উঠিছিল। সপ্তাহটোৰ ফাৰ্ষ্ট দিনা আমি সোমবাৰ বুলি ভাবো, নহয়, সোমবাৰ নহয়, শনিবাৰটো জিৰণি দিন আছিলে, বিশ্ৰাম দিন ইহুদী কেলেণ্ডাৰ মতে। 6 দিনৰ ঈশ্বৰৰ সৃষ্টি কৰিলে, একদিন জিৰণি লৈছিলে। আৰু ইহুদী কেলেণ্ডাৰ মতে এতিয়াও বিশ্ৰাম দিন কোনটো হয় জানেনে আপোনালোকে? বিশ্ৰাম দিনটো। আমি বহুত নামদাৰী খ্ৰীষ্টানে ভাবে বিশ্ৰাম দিনটো দেওবাৰটো বুলি ভাবে, গীৰ্জা দিনটো। নহয়, ইহুদী এতিয়াও আছে, ইহুদী জাতিটো, তেওঁলোকে এতিয়া গ'লে শনিবাৰে তেওঁলোকৰ টোটেলি বন্ধ। কিয়? কাৰেণ্টৰ চুইচো টাচ নকৰে বিশ্ৰাম দিনাখন ইহুদী মতে। সেই দিনটো শনিবাৰটো হয়। গতিকে তেওঁলোকে শনিবাৰ দিনটো আজিলৈকে পালন কৰি আছে, আব্ৰামৰ দিনৰ পৰা বিশ্ৰাম দিন। আমি কি আকৌ দেওবাৰটো বুলি পৰজাতিয়ে নিজে নিজে বনাই লৈছে? দেওবাৰটো কি হয়? যীশুৰ জি উঠা দিন হয়, সপ্তাহৰ প্ৰথম দিন হয়, বিশ্ৰাম দিন নহয়। গতিকে নামদাৰী খ্ৰীষ্টানবিলাকে এইটো ভুল বুজে। গতিকে আমি যেতিয়াই প্ৰভুৰ দিনত, আজি প্ৰভুৰ দিনো বুলি কয় দেওবাৰটো, লৰ্ডছ ডে বুলি কয়, নহয়নে? পাচনি কৰ্ম প্ৰাকৃত বাক্য 1:10 কৈছে মই প্ৰভুৰ দিনত আত্মাত আছিলো। জোহনৰ প্ৰাকৃত বাক্যৰ লিখকে কৈছে মই আত্মাত আছিলো, লৰ্ডছ ডে, ইন দ্য লৰ্ডছ ডে। প্ৰভুৰ দিন আজি দিনটো, গম পাইনে? লৰ্ডছ ডে। প্ৰভু মানে কোন হয়? বিশ্ব ব্ৰহ্মাণ্ডৰ, বিশ্বৰ সকলো মালিক, মোৰ জীৱনৰ ৰচক, লিখক, সকলো আমি প্ৰভু বুলি কওঁ। গতিকে প্ৰভু বুলি যেতিয়া তেওঁক কৈছো, প্ৰভুৰ দিন হয় বুলি কৈছে আজি দিনটো। আৰু এই প্ৰভুৰ যিওটা দিন হয়, গতিকে আজি এই দিনটো
সেইকাৰণে আমি আজি পুনৰুত্থানৰ এই দিনটোত ইয়াতে ভোট খাওঁ গতিকে ৰিজাৰেকশ্যন আমাৰ বাবে পুনৰুত্থানটো খ্ৰীষ্টিয়ানৰ বাবে সদায় শয়তানৰ এটা আক্ৰমণৰ বিষয় হৈ পৰিছে পুনৰুত্থানটো শয়তানে ইয়াক সদায় আক্ৰমণ কৰিছে গতিকে যি কি নহওক আন এটা বাইবেল 44 পদ 44 প্ৰথম কৰিন্থিয়া 15:44 পদটো চাওঁ 44 1 Corinthians chapter 5 or 15 verse 44 44 পদ 44 1 Corinthians chapter 15 verse 44 আমি একেলগে পঢ়ো যি হক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ যি হক তোলা হয় সেয়ে আত্মিক দেহ যদি প্ৰাণিক দেহ আছে তেন্তে আত্মিক দেহাও আছে এই আত্মিক দেহা বুলি কওঁতে কিছুমানে ভুল বুজিছে এইটো আত্মাহে দেহা নহয় আত্মা তোলা হ'ব তেনেকুৱা দেহা বুলি কিয় লিখিছে স্পিৰিচুৱেল বডি কিছুমানে ভাবে যে এইটো আত্মাটোৱে তুলিব আত্মিক দেহ প্ৰাণিক দেহ বডি 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 গতিকে স্পিৰিচুৱেল বডি আৰু পাৰ্থিৱ দেহা মানে কোনটো পাৰ্থিৱ দেহা হয় যি হওক ৰোৱা যায় বৰ্তমান এইটো বডিটো মৰাৰ পিছত মানুহে কি বুলি কয় পাৰ্থিৱ শৰীৰ বুলি কয় বা মানুহে আপোনাৰ ওচৰ চুবুৰীয়াবিলাক আপোনাৰ নামো নক'ব যেতিয়া আমাৰ মতিৰামে মৰিব তেতিয়া মতিৰামৰ বন্ধুবিলাক অৱশ্যে তাৰ বন্ধু কেইটামান মৰিলেই তথাপি তাৰ ওচৰ চুবুৰীয়া বন্ধুবিলাকে ক'ব মতিৰামক তুলি লোৱা ডেড বডিটো উঠাই দিয়া বুলি মতিৰামক উঠাই দিয়ে বুলি নক'ব মৰাৰ পিছতে তেওঁক ক'ব তেওঁৰ বডিটো উঠাই দিয়া বুলি ক'ব গাড়ীত হয় না এই বডিটো অলপমান ঘূৰাই দিয়া এই বডিটো উঠাই দিয়া এই বডিটো কিবা তেৰা হৈছে মতিৰাম তেৰা হৈছে বুলি নকয় মৰাৰ পিছৰ লগে লগে আপোনাক মানুহে কি বুলি ক'ব মৰাৰ লগে লগে বডি বুলি ক'ব নাম নকয় আপোনাৰ নাম কাটা যাব আপোনাৰ মৰমৰ লগৰবিলাকে এইটো কৰিব সব পৃথিৱীৰ পৰিয়ালে কৰিব মানুহে ক'ব বডি বুলিয়ে ক'ব জীয়াই থকালৈকে আপোনাৰ নাম হৈ আছে মৰাৰ পিছতে আপুনি বডি হৈ পৰিব গতিকে এই পাৰ্থিৱ দেহা যেনেকৈ এটা বডি আছে জীউতা স্বৰ্গ যোৱা দেহাৰো এটা বডি আছে কৈছে প্ৰাণী স্পিৰিচুৱেল বডি আৰু নৰকত যোৱাৰো এটা বডি আছে স্পিৰিচুৱেল বডি নৰকত যোৱাবিলাকৰ গতিকে আমাৰ বাবে এইটো এটা বিশ্বাসযোগ্য সত্য কথা যীশুৱে যে মৃত্যুৰ পৰা জি উঠিল সুশৰীৰে আচলতে বহুত মানুহে এইটো সত্য বুলি নিশ্চিত লাভ কৰিছে যীশু জি উঠাটো সৰু বাতৰি যোগেদি গতিকে খ্ৰীষ্টিয়ান বিলাক ইতিহাসৰ পৰা যদি আমি চাওঁ চেঞ্চুৰিজ টু চেঞ্চুৰিজ মানে শতিকাৰ পৰা শতিকা যুগ পৰা যুগ আজি ইমান বছৰে তেওঁলোকে এই যীশু জি উঠাৰ বিষয়ে যিটো প্ৰশ্ন আহিছে তেওঁলোকে অনেক বাধা পাইছে যীশু জি উঠাৰ বিষয়টোৰ ওপৰত খ্ৰীষ্টিয়ানে মানে জগতৰ বা বেলেগৰ পৰা শয়তানৰ পৰা আক্ৰমণৰ বলি হৈছে যীশুৰ জি উঠা সাবজেক্টটো যীশুৰ জি উঠা বিষয়টো গতিকে যি কি নহওক হিচাপহীন বা গণনাহীন যিসকল প্ৰমাণ বিচাৰে প্ৰুফ বিচাৰে এণ্ডলেছ প্ৰুফ নহয়নে এভিডেন্স অফ জিজাছ ৰেজাৰেকশ্যন অসীম সীমাহীন প্ৰুফ আছে প্ৰমাণ আছে বিশ্বত যদি আপোনাক যদি লাগে মোক কেইটামান প্ৰমাণ দিয়ক তেতিয়াহ'লে মই আপোনাক 1 বছৰ বাইবেল পঢ়িব লাগিব আপোনাক গোটেই প্ৰমাণবিলাক দেখাবলৈ এটাকে প্ৰমাণ দেখাবলৈ জেৰুচালেমৰ পৰা আৰম্ভ কৰি তেওঁৰ মৰিয়ালিৰ পৰা আৰম্ভ কৰি যিবিলাক তাৰ তথ্য হাকি পৰা আৰম্ভ কৰি প্ৰমাণবিলাক আৰম্ভ কৰি তাৰ পিছৰ ঘটনাবিলাক তাৰ সৈনিকবিলাক আৰ্মিবিলাক শিষ্যবিলাকৰ মতিগতি চেঞ্জ হোৱা আগত অস্বীকাৰ কৰা পিতৰে যেনেকৈ মই চিনি নাপাম বুলি সৰু বাচ্চাৰ আগত কৈছিল জি উঠাৰ পিছত যীশুক লগ পোৱাৰ পিছত পিতৰে উল্টাকে ক্ৰুচত দিবলৈ ৰেডি হ'ল এই সকলোবিলাক অনেক প্ৰমাণ আছে জি উঠাৰ বিষয়টো সেইটো অধ্যয়ন কৰিবলৈ 1 বছৰ লাগিব বাইবেল পঢ়িবলৈ কিন্তু যি কি নহওক তেনেকুৱা অনেক অজস্ৰ প্ৰমাণ আছে যে যীশু জি উঠিল কিন্তু এই পুনৰুত্থানৰ ওপৰত শয়তানে যে এটেক কৰা নাই সেইটো নহয় কিন্তু শয়তানে বহুত আক্ৰমণ কৰিছে যীশু জি উঠাৰ বিষয়ে আনকি শিষ্যবিলাকক পইচা দি পিনি আৰ্মিবিলাকক ৰখীয়াবিলাকক যিহুদী ধনী মানুহ যিহুদী ধনী হ'লে আগৰ পৰাই তেওঁলোকে পইচা দি ঘুষ দি পিনি কৈছিল যে কবি তহঁতে আমি শুই থাকোঁতে বডিটো লৈ গ'ল এনেকৈ কবি এই কথালৈকে আজিলৈকে যিহুদীবিলাক সেইটোৱে চলি আছে বুলি কৈছে গতিকে শয়তানে পইচাৰ পাৱাৰত কি কৰিব নোৱাৰে যীশু জি উঠাটোকে মিছা কৰি দিলে গতিকে শয়তান আক্ৰমণ এটেক কৰিছে এই সত্যৰ ওপৰত আজিলৈকে গতিকে এনেকুৱা ধৰণৰ
আক্ৰমণ এটেকবিলাক আমি আজি পুনৰুত্থানৰ ওপৰত দেখা পাইছো। হয়, যি কি নহওক যীশু এই পৃথিৱীত 40 দিন 40 ৰাতি পৃথিৱীত আছিলগে। তাৰপিছত তেওঁ এই পৃথিৱীৰ পৰা স্বৰ্গাৰোহণ হল জি উঠাৰ পিছত 40 দিন 40 ৰাতিৰ ভিতৰত। আমি প্ৰথম কৰিন্থিয়ালৈ গৈছো, এটা 14 পদ, প্ৰথম কৰিন্থিয়া 15 ফাৰ্ষ্ট কৰিন্থিয়া চেপ্টাৰ 15 ভাৰ্চ 14, 15 14 পদ, তাতে আছো আচলতে। প্ৰথম কৰিন্থিয়া চেপ্টাৰ 15 ভাৰ্চ 14, 14 পদ। verse 14, 1 Corinthians chapter 15 verse 14, 15 পদ। আৰু খ্ৰীষ্টক যদি তোলা নহল, তেওঁ মৃত্যুতে থাকি গল, বডিটো যদি তাতে মৰিয়ালিতে থাকি গল, তেন্তে আমাৰ ঘোষণা বৃথা। আমি এনেই ঘোষণা কৰি আছো মানুহক ঠগাবৰ কাৰণে। পাচনিবিলাক কৈছে তোমালোকৰ বিশ্বাসো বেকাৰে গল। আৰু তাত বাদে আমিও ঈশ্বৰৰ মিছা সাক্ষী হৈ ওলাই পৰিছো। কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলো যে তেওঁ খ্ৰীষ্টক তুলিলে। কিন্তু যদি মৃতবিলাকক তোলা নহয়, তেন্তে তেওঁ খ্ৰীষ্টক তোলা নাই। কিয়নো যদি মৃতবিলাকক তোলা নহয়, তেন্তে খ্ৰীষ্টকো তোলা নহল। আৰু যদি খ্ৰীষ্টক তোলা নহল, তেন্তে তোমালোকৰ বিশ্বাস অসাৰ্থক, বেকাৰে গল। তোমালোক এতিয়াও নিজ নিজ পাপতে আছা। এনেধৰণে এতিয়াও নিজ নিজ পাপতে আছা পৌলে ইয়াত কৈছে। যীশুক যদি মৃতবিলাকৰ মাজৰ পৰা তোলা নহল, তেতিয়াহলে যদি তোলা নাই, তেতিয়া তোমালোকৰ বিশ্বাসৰ যিটো বাৰ্তা, বিশ্বাসৰ যিটো আশা, চব বেকাৰ বেকাৰ। ইয়েছ, আৰু গোটেইটো বিষয়টোৱে এমটি, খালী হৈ থাকিল, আপোনাৰ জীৱনটো বেকাৰে গল। তাৰপিছত আৰু যদি যীশুক যদি তোলা নাই, তেতিয়াহলে 15 পদত পৌলে কৈছে আমি পাচনি, আমাৰ দৰে পাচনিবিলাক ফলছ উইটনেছ, আমিও এটা মিছলীয়া গাদ্দাৰ ৰূপে পৰিণত হলো। মানুহৰ আত্মাবিলাকক আমি ঠগাইছো মিছাকে। যীশুক যদি জীয়াই তোলা নাই, যদি পৌলে অকপতে স্বীকাৰ কৰিছে, তাৰ মানে আমি প্ৰবঞ্চিত, মানুহক প্ৰতাৰিত কৰিছো। আমি এটা মিছা সাক্ষী ৰূপে মানুহক প্ৰতাৰিত কৰিছো, ঠগ প্ৰবঞ্চনা কৰিছো। যেনেকে ৰোজ বেলি, চাৰাদা এইবিলাকে মানুহক পইচা দিম ডাবল পইচা হ'ব বুলি পইচা জমা দিব দিলে, মানুহ প্ৰতাৰিত কৰিলে, ঠগালে। তেনেকা আমিও হৈ পৰিব মিছা প্ৰতিশ্ৰুতি দিয়াৰে। যদি মৃতবিলাকক যদি তোলা নহয়, তেতিয়াহ'লে খ্ৰীষ্টকো তোলা হোৱা নাই। আৰু যদি খ্ৰীষ্টক যদি তোলা নাই, তেতিয়াহ'লে তোমালোকৰ বিশ্বাস ইউজলেছ, ৱৰ্থলেছ। তোমালোকৰ বিশ্বাসটো মূল্যহীন, কাম নাই তোমালোকৰ বিশ্বাসৰ। গতিকে এতিয়াও তোমালোকে নিজ নিজ পাপতে আছা। গতিকে কিমান গুৰুত্বপূৰ্ণ কথাটো, ৰিজাৰেকশ্যনটো, যীশুখ্ৰীষ্টৰ পুনৰুত্থানটো। যদি পুনৰুত্থান নাই, গছপেলেই নাই। নো ৰিজাৰেকশ্যন, নো গছপেল। পুনৰুত্থান যদি নাই, সুবাতৰিও নাই পৃথিৱী, চব বেকাৰ, চব মিছা। আৰু যদি নো গছপেল, নো চেলভেশ্যন, সুবাতৰি যদি মিছা, সুবাতৰি যদি নাই, পৰিত্ৰাণো নাই, পৰিত্ৰাণো চব মিছা, নহয়নে? ইয়েছ। আৰু আমি সকলোতকৈ আমি পৰাজিত, আমি ডিফিটেড, লুজাৰ, উই আৰ লুজাৰ। আমি লুজাৰ হৈ পৰিব এতিয়া। আমি হেৰুৱা, আমি কি কম, পৰাজিত আৰু আমি প্ৰতাৰিত। এই পৃথিৱীত, এই গ্ৰহত, পৃথিৱী বুলি কোৱা গ্ৰহত আমি প্ৰতাৰিত লোক হব, পৰাজিত লোক হব, যদি পুনৰুত্থান যদি নাই। গতিকে গোটেই বিষয়টোৱে আমাৰ গোটেই জীৱনটোৱে পুনৰুত্থানৰ লগত জড়িত আছে। গোটেই এই যে আজি বহিছো, আজি গোটেই জীৱন সেৱা কৰিছো তেওঁক, গোটেইটো পুনৰুত্থানৰ আশাত আমি কৰিছো। গতিকে খ্ৰীষ্টিয়ান কাৰণে এভৰি ডে ইজ চেলিব্ৰেটিং অফ দ্য ৰিজন লিভিং ক্ৰাইষ্ট, নহয়নে? খ্ৰীষ্টিয়ানৰ কাৰণে আমি প্ৰত্যেক দিনা আমি এটা জীৱিত পৰমেশ্বৰক সেৱা কৰা এটা দিন হয়। আমি গীত এটা গাইছিলো, 16 নম্বৰ গীত, জীৱিত দাতাৰ মই সেৱক। এতিয়াও তেওঁ জীৱিত আছে, মানুহে যি কি নহওক, মানুহ যিয়ে নকওক তেওঁ এতিয়াও জীৱিত আছে, শত্ৰুৱে যিয়ে নকওক, নহয় জানো?
খ্ৰীষ্ট এতিয়া আমাৰ মাজত জীৱিত আছে, কথা কৈ আছে, লগত থাকে, উঠা বহা কৰে। 2000 বছৰ আগত মৰা মানুহজন মোৰ লগত ৰুমত যেতিয়া মই বাইবেল পঢ়ো, কথা পাতো, প্ৰাৰ্থনা কৰো, আঁঠু কাঢ়ো, তেওঁ মোৰ লগত আছে, মোক উত্তৰ দিয়ে, মোক কথা পাতে। কেনেকৈ মৰা মানুহজনে মোক উত্তৰ দিব পাৰিব? কিমান হাজাৰ মই প্ৰাৰ্থনাৰ উত্তৰ পালো আজিলৈকে, 10,000 ওপৰত মই উত্তৰ পাইছো, প্ৰাৰ্থনাৰ উত্তৰ, জীৱনত সৰুৰ পৰা ডাঙৰলৈকে। সেই মৰা মানুহজনে মোক 10,000 প্ৰাৰ্থনাৰ উত্তৰ কেনেকে দিব পাৰিলে? কিমান আত্মা বাচিল, কিমান আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছো, কিমানটা মণ্ডলী স্থাপন, কিমানটা জেগাত চেমিনাৰ পাতিলো, কিমানটা মানুহ স্বৰ্গলৈ যোৱা, পৰিৱৰ্তন হোৱা, আনন্দ ফূৰ্তি জীৱনটো বদলি হোৱা উত্তৰ পালো। সেই মৰা মানুহজনে মোক উত্তৰ দিব পাৰিব তেনেকুৱা প্ৰাৰ্থনাৰ উত্তৰ? হয়, আপুনি নিশ্চয় জানে তেওঁ জীউশীল আৰু তেওঁ প্ৰত্যেক দিনা আমাৰ লগত জীৱিত আছে। এভৰি চানডে, প্ৰত্যেক চানডেটো এটা উদযাপন হয়, চেলিব্ৰেশ্যন হয়, যীশুৰ জীউতা হয়। গতিকে আমি চানডে কিয় গোট খাওঁ? ইট ইজ চেলিব্ৰেশ্যন, এটা উৎসৱ আমাৰ বাবে দেৱ প্ৰভুৰ দিনটো। আজি চানডে নহয়, নেক্সট চানডে আমি গোট খাওঁ, যোৱা চানডে গোট খাইছো, যোৱা দেওবাৰে গোট খাইছো। প্ৰত্যেক ৰবিবাৰে আমি কি কৰিবলৈ আহোঁ? এটা উৎসৱ পাৰ্বণৰ পৰিৱেশ, যীশু জীউতাৰ। আমি নিজে সাক্ষী তাৰ, এতিয়াও যীশু জীউতাৰ সাক্ষী। ইয়েছ, গতিকে হয়, ইষ্টাৰ চানডে চেলিব্ৰেশ্যন নহয়নে? ইষ্টাৰ চানডে বুলি ইংৰাজীত কয়, অসমীয়াত ইষ্টাৰ চানডে নাই, আমি পুনৰুত্থান দিন বুলিয়ে কওঁ। গতিকে গোটেই বছৰটো পুনৰুত্থানৰ দিন আমাৰ বাবে হয়, আৰু আমি এইটো গোটেই বছৰটো যে দেওবাৰে দেওবাৰে গীৰ্জা আহোঁ, সেই গোটেই বছৰটোৱে আমাৰ বাবে এইটো বিষয় হয়। এই বিষয়টোৰ ওপৰত বহুতখিনি মই অৱশ্যে বাক্য দিছো ইতিমধ্যে, অনেক কিতাপ আছে, কোটি কোটি মানুহে কিতাপ লিখিছে, জীউতৰ শিক্ষকবিলাকে, আৰু এই বিষয়টোৰ ওপৰত মই অনেক শিক্ষা আগতেও দিছো। আৰু যীশু জীউতাটো কিহে প্ৰমাণ দিছে, বা যীশু জীউতাৰ দ্বাৰা কি কব লাগিব? যীশু জীউতাৰ দ্বাৰা আমি ৰিজাৰেকশ্যন প্ৰুফ, যীশুৰ জীউতাই কিহৰ প্ৰমাণ দিছে আমাক? তেওঁৰ জীউতাৰ দ্বাৰা আমি কি প্ৰুফ পালো, কি প্ৰমাণ পালো? ৰিজাৰেকশ্যন প্ৰুফ। হোৱাট ডাজ প্ৰুফ? ৰিজাৰেকশ্যন, পুনৰুত্থান ঘটনাটো ঘটিল, আৰু আমি চাৰ্টেইন, চিয়ৰ, আমি নিশ্চিত। গতিকে বা 1 নম্বৰ কথা হ'ল কি? ট্ৰুথফুলনেছ অফ দ্য ৱৰ্ড অফ গড। ঈশ্বৰৰ বাক্যৰ সত্যতাৰ প্ৰমাণ হয় যীশু জীউতাটো। বাইবেল সত্য হয়, ঈশ্বৰৰ বাক্য সত্য হয়, সেইটো প্ৰমাণ ফাৰ্ষ্ট তেওঁৰ জীউতাৰ দ্বাৰা আমি এইটো গম পাইছো। গতিকে ট্ৰুথফুলনেছ অফ দ্য ৱৰ্ড অফ গড, ঈশ্বৰৰ বাক্যৰ সত্যতা। গতিকে আমি যদি পাচনি কৰ্ম 2 অধ্যায় যাওঁ, পাচনি কৰ্ম 2 অধ্যায় 1 চেপ্টাৰটো আহক, আমি পাচনি কৰ্ম 2 অধ্যায় গৈছো। পৌলে পিতৰে কি বুলি প্ৰচাৰ কৰিছিল জীউতা যীশুক লগ পোৱাৰ পিছত? পাচনি কৰ্ম 2 অধ্যায়। আপোনালোকে জানে পেণ্টিকষ্টেল দিনাখন আছিল, সেইদিনা পেণ্টিকষ্ট দিন আছিল। পিতৰে কি বুলি প্ৰচাৰ কৰিছিল 50 দিনীয়া পৰ্বৰ সময়ত? পাচনি কৰ্ম 2 অধ্যায়। পাচনি কৰ্ম 2 অধ্যায়। পাচনি কৰ্ম 2 অধ্যায় 1 চেপ্টাৰ 2। পাচনি কৰ্ম 2 অধ্যায় 1 চেপ্টাৰ 2। চৌবিশ পদ। কিন্তু ঈশ্বৰে তেওঁক মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰি পুনৰাই তুলিলে, কিয়নো তেওঁৰ মৃত্যু বন্ধনত থকা অসাধ্য। কাৰণ তেওঁৰ বিষয়ে দাউদে কৈছিল বোলে, মই প্ৰভুক সদায় মোৰ সন্মুখত দেখিলো, মই নলৰিবলৈ তেওঁ মোৰ সোঁফালে থাকে। এতেকে মোৰ মন আনন্দিত আৰু মোৰ জীৱা উল্লাসিত হল, আৰু মোৰ শৰীৰো আশাযুক্ত হৈ বিশ্ৰাম কৰিব, কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিবা আৰু তোমাৰ পবিত্ৰজনা ক্ষয় পাবলৈ নিদিবা। তুমি মোক জীৱনৰ পথ জনাবা আৰু তোমাৰ সন্মুখত মোক আনন্দৰে সুৰ কৰিবা। হে ভাইসকল, পিতৃকুলপতি দাউদৰ কথা তোমালোকৰ আগত স্পষ্টকৈ ক'ব পাৰো যে তেওঁ মৰিল আৰু তেওঁক মৈদাম টোৱা হ'ল, আৰু তেওঁৰ এই মৈদাম আজিলৈকে আমাৰ মাজত আছে।
কিন্তু তেওঁ ভাৱবাদী হয় আৰু তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত যে বহুৱাবলৈ ঈশ্বৰে শপত খাই তেওঁৰ আগত যে অংগীকাৰ কৰিছিল, শপত কৰিছিল, আৰু তাকে জানি ভাবি ঘটনালৈ চাই খ্ৰীষ্টে পুনৰুত্থানৰ বিষয়ে ক'লে যে তেওঁৱে পৰলোকত ত্যাগ কৰা নহল, তেওঁ পৰলোকত ত্যাগ কৰা নহল, আৰু তেওঁৰ শৰীৰো কিয় নাপালে, শৰীৰো জি উঠিল না, শৰীৰে জি উঠিল, সেইটো কৈছে দাউদে ভাৱবাণী কৰিছিল যীশুৰ জি উঠাৰ বিষয়ে, যীশুৰ জন্মৰ 1000 বছৰ পূৰ্বতে। এই যীশুকে ঈশ্বৰে পুনৰাই তুলিলে তাৰ সাক্ষী আমি সকলো আছো, পিতৰে কৈছে জীয়ৰীবিলাকক, জীয়ৰীবিলাকে যীশুক মাৰি পেলালে, ক্ৰুচত দিলে। এতেকে তেওঁ ঈশ্বৰৰ সোঁ হাতেৰে ওখ পদ পায় মোক পবিত্ৰ আত্মাৰ বিষয়ে যি পিতৃৰ পৰা প্ৰতিজ্ঞা পাই তোমালোকে যিহকে দেখি শুনি আছা তাকে তেওঁ বাকি দিলে। 50 দিনীয়া পৰ্ব পেণ্টিকষ্টেল ডে দিনাৰ কথা পিতৰে ইয়াত উল্লেখ কৰিছে। গতিকে কিয়নো দাউদ স্বৰ্গলৈ উঠা নাই, কিন্তু দাউদ মৰি মৈদাম এতিয়াও আছে কৈছে, তেওঁ যীশু স্বৰ্গলৈ গ'ল। তেওঁ নিজ এই কথা ক'লে বোলে, প্ৰভুৱে মোৰ প্ৰভুক ক'লে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰো, মানে মোৰ সোঁহাতে বহি থাকা। এই কাৰণে আমি 36 পদ একেলগে পঢ়ো, 36। এই কাৰণে যি যীশুক তোমালোকে ক্ৰুচত দিলা তেওঁ ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে, ইজৰাইলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জানক। পিতৰৰ এইটো বক্তৃতা আছিল 50 দিনীয়া পৰ্বৰ সময়ত। ইয়েছ, ৰিজাৰেকশ্যন, পুনৰুত্থান। পিতৰে কৈছে যে পুৰণা নিয়মত এই বিষয়ে ভাৱবাণী কৰা আছিল। পুৰণা নিয়ম তেওঁ এটা বাইবেল পদৰ পৰা উল্লেখ কৰিছে। কোনটো আছিলে, ক'ত আছিলে পুৰণা নিয়ম? পিতৰে কোনটো বাইবেল পদ উল্লেখ কৰিছে? গীতমালা 16। গীতমালা 16ত এই বাইবেল পদটো লিখা আছে। গতিকে সেই গীতমালা 16ৰ এই বাইবেল পদ ইয়াত পিতৰে ইজৰাইল বিলাকক, যিহুদী বিলাকক সোঁৱৰাইছে। আচলতে যে ৰাইটাৰ আছিল দাউদ আছিল ৰজা, আৰু তেওঁ মছিয়ৰ বিষয়ে দাউদে ভৱিষ্যতবাণী কৰিছিল। দাউদ যেতিয়া পৃথিৱীত আছিল, মছিয় অহাৰ 1000 বছৰ পূৰ্বতে, 1000 বছৰ পূৰ্বতে। গতিকে মেছিয়ানিক চাম বুলি কয় গীতমালা 16, মছিয়ৰ গীত, মছিয়ৰ বিষয়ে গীত। ইণ্টাৰেষ্টিং বিষয়টো আছিলে মছিয়ৰ বিষয়ে যিটো গীত দাউদে গাইছিল, সেইটো তেওঁ থাৰ্ড পাৰ্চনৰ কথা কোৱা নাছিল, বিশেষকৈ মছিয়ৰ আগমনৰ ইংগিত তেওঁ দিছিল। মছিয়ৰ বিষয়ে তেওঁ গীত গাইছিল, আৰু মছিয় যে আহিব, খ্ৰীষ্ট যে জন্ম ল'ব, আৰু ফাৰ্ষ্ট যিটো মছিয়ৰ নিজৰ সেই মছিয়ৰ কথা দাউদে কৈছিল। গতিকে এইটো এটা গীতমালা 22তো দাউদে মছিয়ৰ বিষয়ে ভৱিষ্যতবাণী কৰিছে। তেনেকুৱা ধৰণৰ অনেক জেগা মছিয়ৰ বিষয়ে বাইবেলত উল্লেখ আছে। গতিকে পুৰণা নিয়মত যিমান প্ৰফেচি আছে, অল্ড টেষ্টামেণ্টত প্ৰফেচি বিলাক আছে নহয়নে, প্ৰফেচি ভাৱবাদী বিলাক, সেইবিলাক ভিতৰত আমি যদি চাওঁ, তেনেকে আমি দাউদ ৰজা ডেভিড যিজন লিখিছিলে গীতমালা 16, গীতমালা 22, তোমাৰ সন্মুখত তুমি মোক জীৱনৰ পথ জনাবা, তোমাৰ সন্মুখত তৃপ্তিজনক আনন্দ, আৰু তোমাৰ আগত অনন্ত সুখ আছে। এই ধৰণে ইয়াত উল্লেখ কৰিছে। সেইটো কথাকে ইয়াতে পিতৰে উল্লেখ কৰিছে পাচনি কৰ্ম 2:25 পদত। ভাৰ্চ 25ত পিতৰে কি বুলি কৈছে? Acts chapter 2 verse 25, 2:25 পদ। গীতমালা 16 নম্বৰত আছে 11 পদত সেই কথা, ইয়াত তেওঁ 25 পদত উনুকিয়াইছে। 25 পদ, কাৰণ তেওঁৰ বিষয়ে দাউদে কৈছিল বোলে, মই প্ৰভুক সদায় মোৰ সন্মুখত দেখিলো, আৰু মই নলৰিবলৈ তেওঁ মোৰ সোঁফালে থাকে। এইটো গীতমালা 16 নম্বৰ গীতত আছে এই কথাখিনি। তাৰ পৰা পিতৰে ইয়াত প্ৰিচিং কৰিছে, শিক্ষা দিছে যিহুদী বিলাকক। আপোনালোকে পুৰণা নিয়ম পঢ়া নাইনে? আপোনালোকে সেইটো কথা মাছিয়ানিক বিষয়ে তেওঁ 25-26 পদতো কৈছে, 26তো কৈছে। এতেকে মোৰ মন আনন্দিত আৰু মোৰ জীৱা উল্লাসিত হ'ল, আৰু মোৰ শৰীৰো আশাযুক্ত হৈ বিশ্ৰাম কৰিলে। এইটো 27 পদ, কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিলা, আৰু তোমাৰ পবিত্ৰজনক ক্ষয় পাবলৈ নিদিলে। একজেক্টলি এইটো মছিয়াৰ কথা দাউদে ভাৱবাণী কৰিছে।
গীতমালা 16 Psalm number 16 এই বাইবেল পদটো আছে। গতিকে মেছায়ানিক প্ৰফেচি, মেছিয়াৰ বিষয়ে তেওঁ যিটো ভাৱবাণী কৰিছিলে যে সিকিউৰিটিটো, ফিউচাৰ সিকিউৰিটি অফ জিজাছ ক্ৰাইষ্ট, যীশুৰ ভৱিষ্যতটো নিৰাপদ আছিলে অমৰ কালৰ কাৰণে, সেই কথা তেওঁ দাউদে প্ৰকাশ কৰিছিলে। আৰু তেওঁ আত্মবিশ্বাসেৰে এই কথা কৈছিল ঈশ্বৰৰ আগত, আৰু ঈশ্বৰ এইটো সংকল্প লৈছিল যে এই সকলোবিলাক ঘটনাবিলাক ঘটিব লাগিব, যীশু জি উঠিব লাগিব। সেই গতিকেলৈ মোৰ অন্তৰ আনন্দত উৎফুল্লিত হৈছে, মোৰ মন ফূৰ্তিত আছে বুলি কৈছে। এই কথাখিনি আমি ইয়াতে দাউদৰ কথাত দেখা পাইছো। দাউদে 27 পদতো কৈছে, ভাৰ্চ 27, চেপ্টাৰ 2 ভাৰ্চ 27 কৈছে 27, কিয়নো তুমি পৰলোকত মোৰ আত্মা ত্যাগ নকৰিবা আৰু তোমাৰ পবিত্ৰজনাক ক্ষয় পাবলৈ নিদিবা। তুমি মোক জীৱনৰ পথ জনালা আৰু তোমাৰ সন্মুখত মোক আনন্দৰে পূৰ কৰিবা। এইখিনি দাউদৰ গীত আছিলে, 16 নম্বৰ গীত। কাৰ বিষয়ে লিখিছিলে? হলি ওৱান, পবিত্ৰজনা। সেই পবিত্ৰজনা দাউদ নহয়, খ্ৰীষ্ট, যীশু খ্ৰীষ্ট পবিত্ৰ। হলি ওৱান ইজ নট কিং ডেভিড বাট ক্ৰাইষ্ট, মেছায়া, মছিয়াৰ কথা কৈছিলে। তাৰমানে টেষ্টিমনিটো, পিতৰে যিটো টেষ্টিমনি বা দাউদৰ টেষ্টিমনিৰ কথা ইয়াত উল্লেখ কৰিছেগে। আমি দাউদে মেছিয়ানিক প্ৰফেচি কৰিছিলে, যে দাউদৰ প্ৰফেচিটো আছিল যে দাউদে খ্ৰীষ্টৰ বিষয়ে কৈছে, যীশু জি উঠিব। গতিকে দাউদে নিজৰ কথা ইয়াত কোৱা নাই, তেওঁ নিজৰ জি উঠাৰ কথা কোৱা নাই। তেওঁ কৈছিলে তেওঁ মৰিল, চিউলত গ'ল, নহয় নে? দাউদ মৰিল, মৈদাম দিয়া হ'ল, মৰিয়ালিত আছে দাউদ। কিন্তু তেওঁ কৈছে মোৰ বডিটো মৰিয়ালিত নাযাব, মোৰ বডিটো জি উঠিব বুলি দাউদে কৈছে। কাৰ কথা কৈছে? মছিয়ৰ কথা কৈছে, খ্ৰীষ্টৰ কথা কৈছে। হাদেছত নাযাব, পৰলোক চিউল হাদেছ, সেইটোত নাযাব, তেওঁ ইয়াত উল্লেখ কৰিছে, যীশুৰ কথা কৈছে। আৰু তেওঁৰ শৰীৰ ক্ষয় দেখা নাপাব। মাই প্লেচ ডিড সি নট সি কাৰাপশ্যন, মোৰ শৰীৰে ক্ষয় নাপাব বুলি ইয়াত দাউদে মছিয়ৰ কথা কৈছে। গতিকে ইয়াত ডেভিড, যিটো দাউদ মৃত্যুৰ পৰা জি উঠাৰ কথাটো দাবী কৰা যেন লাগে, কিন্তু দাউদ এতিয়ালৈকে জি উঠা নাই। আপোনালোকে জানে, ষ্টিল ইন গ্ৰেভ, কিং ডেভিড ষ্টিল ইন গ্ৰেভ। দাউদ ৰজা এতিয়াও ইজৰাইলৰ য'ত মৈদাম দিয়া আছে তাত এতিয়াও মৰিয়ালিত আছে, কিন্তু দাউদৰ কথা কোৱা নাই। কিন্তু হয়, দাউদে আশা কৰিছিলে এদিন মোকো ঈশ্বৰে তুলিবগে, এইটো আশা কৰিছে। পুৰণা নিয়মত দাউদৰ বডিও তুলিবগে, তেওঁৰ আত্মা এতিয়া শান্তিত আছে, জিৰণিত আছে, কিন্তু ৰজা দাউদৰ দেহাটো এতিয়ালৈকে উঠা নাই, বডিটো। কিন্তু এদিন উঠিব, দাউদে এইটো বিশ্বাস কৰিছিল, যীশু অহা দিনাখন মোকো উঠাবগে বডিটোকো। আত্মা এতিয়া জিৰণি স্বৰ্গত আছে, যীশু ঘূৰি অহা সময়ত দাউদে মোক তুলিব বুলি বিশ্বাস কৰিছিল। ক'ত লিখা আছে পুৰণা নিয়মত দাউদৰ সেই আশাটো? দানিয়েল, আমি 12 অধ্যায় চাওঁ, দানিয়েল চেপ্টাৰ 12। কোন শৰীৰে দাউদে উঠিবগে, নহয়নে? দানিয়েল 12 অধ্যায়। বডিলি ৰিজাৰেকশ্যনৰ বিষয়টো আমি অলপমান শেষৰ ফালে চাই আছো, মই শেষ ফালে গৈ আছো। দানিয়েল 12 অধ্যায়। যীশুৱে অকল বডিৰে উঠিবনে, উঠিবি শেষ হ'বনে, না আমাৰো তেনেকৈ উঠিবলৈ, আমি উঠিবলৈ পাম সু শৰীৰে বডিয়ে সৈতে, নে অকল আত্মাই উঠিব? হয়, সু শৰীৰে উঠিবনে আত্মা অকল দেহ, আত্মিক দেহাই, আত্মিকহে আত্মাটোৱে অকল স্বৰ্গ যাব বা নৰকত যাব, তেনেধৰণৰ কথা। দানিয়েল 12 অধ্যায় 2 পদ। দানিয়েল চেপ্টাৰ, পৃষ্ঠাটো কৈ দিব কোনোবা যদি পাইছে। দানিয়েল চেপ্টাৰ 12 980। হয়, আমি একেলগে পঢ়ো দানিয়েল 12 অধ্যায় 2 পদ। আৰু পৃথিৱীৰ ধূলিত পোৱা আঠাই লোকে হাৰ পাব, কেতবিলাক অনন্ত জীৱন আৰু কেতবিলাক অনন্ত লাজ আৰু ঘিনৰ নিমিত্তে হাৰ পাব। আটাই লোকে হাৰ পাব। পৃথিৱীত যিমান মানুহ জন্ম হৈছে, যিমান মানুহ মৰি গ'ল, গোটেই পৃথিৱীত আহা মানে চবেই হাৰ পাব কৈছে। দাউদে এইটো আশা কৰে যে চবেই হাৰ পাব, ধূলিৰ পৰা চবেই হাৰ পাব। চবেই ধূলিত গৈছে, জ্বলালেও ধূলিত গ'ল, ডেড বডিটো বাৰ্ণ কৰিলেও ধূলিত যায়, মাটিত পুতিলেও ধূলিত যায়, নহয়নে? নৱগ্ৰহ, শ্মশান, ভূতনাথ য'তে জ্বলাই আছে, সোণাইগুলিত ওপৰত পুতি আছে, ক'ৰবাত জ্বলাই আছে, চবেই মাটিত যায়, নহয় জানো? আৰু গোটেইখিনি হাৰ পাব, ঈশ্বৰে তুলিব, জগাব। কি জগাব? আত্মাটো নহয়, আত্মাটো অলৰেডি নমৰে। আত্মাই কাৰো নমৰে, জুইত দিলেও আত্মা নমৰে, মাটিত দিলেও আত্মা নমৰে। আত্মা ঈশ্বৰৰ হাতত থাকে মৰাৰ পিছতে।
উপদেশক 12 7 পদত কৈছে আৰু ধূলি মাটিৰ লগত মিল নযাওঁতে ঈশ্বৰে দিয়া আত্মা তেওঁলোকৰ উলটি নোযোৱাৰ আগতে ঈশ্বৰক সোনকালে বিচৰা, সোনকালে জানা। আত্মা লগে লগে যায় মৃত্যুৰ পিছতে ঈশ্বৰৰ হাতলৈ মৰাৰ পিছতে। দেহাটোহে উঠা নাই, দেহাটোৱে মৈদামত তাকে মৰিয়ালিত আছে। দেহাটোকো উঠাব, চবকে উঠাব, কিন্তু কেতবিলাক অনন্ত লাজ আৰু ঘিণৰ কাৰণে হাৰ পাব। কোন এইবিলাক লোক? উদ্ধাৰ নোপোৱা সমাজটো, যিশুৰ তেজেৰে মুক্ত নোহোৱা লোকসকল, নতুন জন্ম নোপোৱা বৰ্ণ-এগেইন নোহোৱা লোকসকল। তেওঁলোক লাজ আৰু ঘিণৰ কাৰণে জমৰ যাতনা খাবৰ কাৰণে অনন্ত দণ্ড, ইটাৰনেল কণ্ডেমনেশ্যন বুলি কৈছে মতি 25:46 পদত। ধাৰ্মিক হলে অনন্ত জীৱন আৰু অধাৰ্মিকসকলে অনন্ত দণ্ডৰ নিমিত্তে হাৰ পাব। ইটাৰনেল কণ্ডেমনেশ্যন, অনন্ত দণ্ড নৰকত যাব লাগিব পাপীসকল, উদ্ধাৰ নোপোৱাসকল। গতিকে চবেই হাৰ পাব, পৃথিৱীৰ ধূলিত হোৱা সকলোৱে হাৰ পাব। কিছুমানৰ লাগিব পাৰে মোৰ মানুহজনটো পৰিত্ৰাণ পোৱা নাই, মোৰ মানুহজনক হেৰাম নেকি মই চিৰজীৱন? নাই, নেহেৰায়, তেওঁ নৰকত থাকিব, উদ্ধাৰ নাপালে নৰকত জুইত জ্বলি থাকিব। কেনেকৈ? আত্মাটো আত্মা নহয়, শৰীৰে যি নৰকত থাকিব। স্বৰ্গৰ পৰা দেখাই পাওঁ, মিষ্টাৰ মোৰ হাজবেণ্ড তলত আছে, জুইত ঘূৰি ফুৰি আছে, জুইত আপুনি অহা যোৱা কৰা দেখা পাব স্বৰ্গৰ পৰা। এই ধনী মানুহৰ লাজাৰৰ কথা মনত পেলাও। ধনী মানুহজনে লাজাৰক স্বৰ্গত দেখিছে, ওপৰত আৰামত আছে, আৰু তেওঁ দেখিছে গোটেই পাপীবিলাকৰ মাজত তেওঁ নৰকত জুইত জ্বলি আছে। গতিকে আপোনাৰ নিজৰ আপোনবিলাক, মোৰ আপোন যিমান উদ্ধাৰ নোপোৱা মানুহ আছে, চব নৰকৰ অহা যোৱা আপুনি মই চকুৰে দেখা পাম স্বৰ্গৰ পৰা। নিশ্চয় বেয়া লাগিব, নহয়নে? অলপ সেই দৃশ্য চাই ক'ত ভাল পাব পাৰিব? জুইত জ্বলি আপোনাৰ বডি এটা, আপোনাৰ ৰিলেটিভ এটা, এই বিল্ডিঙত জুই লাগি গ'ল। কালি ইয়াত জুইৰ গাড়ী গৈছে, দুখনমান ফায়াৰ ফাইটাৰ গৈ আছে, ক'ৰবাত জুই লাগিছে নেকি নাজানো, ইমাৰ্জেঞ্চি দৌৰি গৈছে, ক'ৰবাত জুই লাগিল। জুইত যদি আপুনি ভাবে আপোনাৰ ওপৰত মানুহ এটা জুইত গ'ল। গুৱাহাটীত কেইবছৰমান আগতে ক'ৰবাত বশিষ্ঠত এটা দম্পতী আৰু ল'ৰা ছোৱালী জুইত জ্বলি শেষ হৈছিল, কোনোবা গোস্বামী নে কোনোবা চক্ৰৱৰ্তী। সেই একেটা ঘৰত আকৌ বিল্ডিং জুইত গৰি বুঢ়ী এটা বয়সীয়া মানুহ এটা কালি পৰহি মৰিছে কেইদিনমান আগতে। সেই বিল্ডিঙতে দুটা বাচ্চাও মৰি জুইত খতম হৈ গৈছিলে কেইবছৰমান আগতে, নিউজত ওলাইছিল ন। সেই একেটা বিল্ডিঙত আকৌ আইতাটো খতম হৈ গ'ল কেইবছৰমানৰ পিছত। গতিকে তেতিয়া আপুনি দেখা পায় আপোনাৰ পৰিয়ালটো জুইত জ্বলি আছে, কান্দি আছে, আপোনাৰ তলৰ পৰা চালে আপোনাৰ কেনেকা বুকুখন দপদপ, কলিজা কেনেকা লাগিব। নৰকত যোৱাসকল তেনেকে জুইত জ্বলি থাকিব, যীশুৱে কৈছে, বাইবেলে কৈছে। গতিকে এতিয়া আমাৰ বাবে এইটো যোহন 5 অধ্যায়, যোহন 5 অধ্যায় 28-29 পদ, যোহন 5 অধ্যায় 28-29 পদ, যোহন 5 অধ্যায় 28 আৰু 29 পদ। চৈতানৰ পলিচিটো চাওক, অকল আত্মাতেহে উঠিব বুলি ভাবে। যিছু আত্মাত উঠা নাই, দেহাই সৈতে উঠিল। ঈশ্বৰে দেহা বনাইছে, দেহাই আকৌ বনাব। এই জগতত থকা দেহাও বনাইছে, বনাওঁতাজনে অমৰ দেহাও বনাব, স্বৰ্গ আৰু নৰকত থকা দেহাও বনাব। যিজনে এই দেহাটো বনালে 87 বছৰ এই তেজ আৰু মাংসৰ দেহা, আৰু সেইজনে আত্মিক দেহা বনাব, অমৰ কাল স্বৰ্গ আৰু নৰকত থাকাকে। যোহন 5:28 আৰু 29, Gospel John chapter 5:28. যোহন 5 অধ্যায় 28 আৰু 29, আহক আমি একেলগে পঢ়ো। 28 আৰু 29, তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎ কৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুদবিচাৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে। গতিকে আচৰিত হ'ব লগা নাই, বিস্ময় নহবা। যীশুৱে কৈছে যি কালত যীশু আহিব, তেতিয়া মৰিয়ালিত থকা সকলো, মৈদামত থকা, মৰিয়ালিত থকা, মানুহে কবৰস্থান বুলি মুছলিমে কয়, খ্ৰীষ্টিয়ানে মৈদাম বুলি কয়, নহয়নে? নাম বেলেগ বেলেগ। আমাৰ হিন্দু সমাজ মতে কি বুলি কয়? শ্মশান, শ্মশান, নাম বেলেগ বেলেগ, কিন্তু চব মৰা মানুহে থাকে, নহয় জানো? বডিবিলাক জুইত বা মাটিত গেলি পচি গোন্ধাই থাকে। গতিকে তোমালোকে, যীশুৱে কৈছে মই অহা দিনাখন এই সকলোবিলাক, হিন্দু মুছলিম খ্ৰীষ্টান বুলিবলৈ নাই, মৈদামেই হওক, কবৰস্থানেই হওক, শ্মশানেই হওক, যিয়ে নহওক, মৰিয়ালি হওক, বা সাগৰতে মাছে খাই দিয়ক, বা বিল্ডিঙত জ্বলি খতম হৈ গ'ল বডিটো, যিয়ে নহওক, চবে উঠিব লাগিব, চবে উঠিব। কিন্তু দুটা জেগাত যাব লাগিব, দুটাৰ পৰা এটা জেগাত যাব লাগিব। সৎ কৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ। সৎ কৰ্ম কোন কৰিলে পৃথিৱীত? যিসকলে নতুন জন্ম পালে,
যিসকলে শেষ দ্বাৰত সোমালে, ঈশ্বৰৰ ইচ্ছামতে পৰিত্ৰাণ উদ্ধাৰ মুক্তি গ্ৰহণ কৰিলে, মন পাৰ্পণ কৰি ঈশ্বৰলৈ উভতি আহিল নম্ৰ হয়, পাপৰ পৰা পৰাচিত হ'ল, সেইসকলে সৎকৰ্ম কৰিলে, তেওঁলোকক স্বৰ্গলৈ অনন্ত জীৱনৰ সুখ আৰু শান্তি, পৰম সুখ পৰম দেশত দিয়া হ'ব। আৰু যিসকলে এই ঈশ্বৰৰ মৰম তুচ্ছ তাচ্ছিল্য কৰিলে, অবিশ্বাস কৰিলে, ঈশ্বৰক হে জ্ঞান কৰিলে, যীশুৰ ক্ৰুচটোক সৰু কৰিলে, সেই সকলো ঈশ্বৰে অনন্তকাল পানিছমেণ্ট দিব। সেইটো হৈছে বাইবেলৰ শেষ কথা। গতিকে তেওঁলোকে উঠিব, কুকৰ্ম কৰাবিলাক সুখ বিচাৰ পুনৰুত্থানলৈ উঠিব। এইটো নহয় যে সোণাই বুলি যিমান মানুহ পুতিছে সেই সকলোবিলাক নুঠাকে খতম হৈ গ'ল আৰু জমৰ পৰা বাচি গ'ল, নহয়। বাইবেলে কৈছে, সৃষ্টিকৰ্তাই কৈছে, ধান খাই মুৰ্গী কাহা বাগেগা। ঈশ্বৰে সৃষ্টি কৰিছে, ঈশ্বৰে প্ৰাণ দিছে, ঈশ্বৰৰ হাতৰ পৰা ক'ত পলাব? বেলি আৰু সূৰ্যৰ চন্দ্ৰৰ পৰা ক'ত লুকাব পাৰিব পৃথিৱীত মানুহ? কোনো এজনে লুকাব নোৱাৰে। আপুনি ক'তো লুকাব নোৱাৰিব উদ্ধাৰ নাপালে। আপুনি বাচিব নোৱাৰিব ঈশ্বৰৰ বিচাৰৰ পৰা, ঈশ্বৰৰ খঙৰ পৰা। প্ৰকৃত বাক্যত কৈছে, সেই মেৰ পোৱালি, খঙীয়াল মেৰ পোৱালিক বচোৱা। দৌৰিব মানুহে, খঙীয়াল মেৰ পোৱালি যেতিয়া দেখা পাব, শেষ কালত তেওঁ খঙীয়াল ৰূপে আহিব, লোহাৰ দণ্ডৰে খেদি পৰিব এজন এজনকে। এতিয়াতো মৰমীয়াল ভেড়া নহয় নে, তেওঁ দয়ালু মেৰ। কিন্তু যেতিয়া শেষ কালত তেওঁ বিচাৰ কৰিব, এজন এজনকে খেদিব, চবেই ভয় খাই পলাব তেওঁৰ আগৰ পৰা। কিন্তু ক'ত পলাব? পৰ্বতৰ টিঙত গ'লে তাৰ পৰাও লুকাব নোৱাৰিব, সাগৰৰ তলিত গ'লে তাৰ পৰাও লুকাব নোৱাৰিব। বাইবেলে কৈছে, যীশুৱে কৈছে, উদ্ধাৰ নোপোৱা সকল। গতিকে উদ্ধাৰ নোপোৱা সকলো ব্যক্তিৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ। ৰোমিয়া 2:2 কৈছে, ঈশ্বৰৰ ক্ৰোধ প্ৰত্যেক দিনা তেওঁলোকৰ ওপৰত আছে। অবাধ্যতাৰ সন্তানবিলাকত কাৰ্যসাধন কৰোঁতা আত্মা। ইফিছিয়া 2:2 কৈছে, সেই অবাধ্য সন্তানবিলাক তেজ আৰু মাংসৰ ইচ্ছামতে পূৰ্ণ কৰি তেওঁলোকে এই জগতত জীৱন যাপন কৰি আছে। নিজৰ মনৰ ইচ্ছা, মাংসৰ ইচ্ছা, খাবলৈ ভাল, চাবলৈ ভাল, জ্ঞান দিয়াৰ কথা মনোমোৱা দেখি তেওঁলোকৰ ভোক পিয়া আছে জগতৰ মায়ামোৱা বস্তুৰ প্ৰতি। তেওঁলোকৰ ভোক পিয়া নাই পবিত্ৰ বস্তুৰ প্ৰতি। যীশুৱে কৈছে, যাৰ ভোক পিয়া আছে, যাৰ পিয়া লাগিছে, তেওঁ মোৰ ওচৰলৈ আহক। আত্মা দৰিদ্ৰসকল দৈন্য, কিন্তু তেওঁবিলাকে স্বৰ্গ ৰাজ্যৰ অধিকাৰী হ'ব। আত্মা দৰিদ্ৰ মানে যিসকলে ভাবিছে এই পৃথিৱীলৈ একোলৈ অহা নাই, একোলৈ নাযাওঁ, পৰিত্ৰাণৰ বাহিৰে মোৰ ৰক্ষা নাই, যীশুৰ পৰিত্ৰাণ নললে মোৰ জীৱনটো বাচিব নোৱাৰিব। আত্মা দৰিদ্ৰ। নতুন জন্ম পোৱাবিলাক আত্মা দৰিদ্ৰ মানুহ। কিন্তু যিবিলাক মানুহ খাবলৈ ভাল, চাবলৈ ভাল, জ্ঞান দিয়া, মাংসৰ চকুৰ অবিলাক অবাধ্য, নতুন জন্ম পোৱা নাই, অবাধ্য সন্তানবিলাকত কাৰ্যসাধন কৰোঁতা আত্মা, তেওঁলোকক অনন্তকালৰ কাৰণে পানিছমেণ্টৰ ব্যৱস্থা আছে ঈশ্বৰে। এইটো নহয় যে আপুনি এতিয়া বাচিছে কাৰণে আপুনি বাচিব চিৰজীৱন। ধান খাই মুৰ্গী কাহা বাগেগা। যদি মন পাৰ্পণ কৰি এতিয়াও ঘূৰি অহাৰ নাহে, বাচাৰ কোনো ৰাস্তা নাই, নতুন জন্ম নাপালে। বাইবেলে কৈছে। তৎসত্বেও নৰকত যাব নহয়নে? আমাৰ মাজতো নৰকত যাব লগা আছে নে? ইয়াতো নহয় যাব। যিমান মই চিঞৰি থাকিলেও, যিমান বাইবেলে সঁচা ক'লেও, নৰকত যাবলগীয়া মানুহতো আছে ইয়াত, নহয় জানো? হয়তো আমাৰ মাজতে বহি থকা 2-এজন আছে, কেইজনমান আছে। আৰু নিজৰ ঘৰখনত পৰিয়ালটোতো আছে কেইটামান মানুহ, নিজৰ মামা ভাগিন পৰিয়াল, ৰিলেটিভ, বন্ধু বৰ্গবিলাকতো আছেই। গতিকে আমি এতিয়া কেনেকুৱা জীৱন যাপন কৰা উচিত? ভক্তি, ভয়েৰে, প্ৰাৰ্থনাৰে, যাতে আমি উদ্ধাৰ পোৱাবিলাকে নিজৰ আপোনবিলাকক প্ৰচাৰ কৰিব পাৰোঁ। সৌবাতৰি, আমাৰ জীয়াই থকাৰ লক্ষ্য গস্পেল বিলোৱা, সৌবাতৰি প্ৰচাৰ কৰা। হয়, গতিকে জিজাছ ক্ৰাইষ্টৰ ৰিজাৰেকশ্যন আমি এতিয়া পোৱাসকল আমি যীশুৰ পুনৰুত্থানলৈ আমি বাট চাই আছো, নহয়নে? যীশুৰ ছেকেণ্ড কামিঙলৈ বাট চাই আছো, আৰু তেওঁ উভতি আহি সকলোকে বিচাৰ কৰিব। পাচনি কৰ্ম 17 অধ্যায়, আমি 2টা নে 3টা বাৰে চাই শেষ কৰিছো। পাচনি কৰ্ম 17 অধ্যায় 17, এক চেপ্টাৰ 17। পাচনি কৰ্ম 17 অধ্যায়, পাচনি কৰ্ম 17 অধ্যায় 31 পদ, এক চেপ্টাৰ 17 ভাৰ্চ 31। পাচনি কৰ্ম 17 অধ্যায় 31 পদ। পাচনি কৰ্ম 17 অধ্যায় 31 পদ। পাচনি কৰ্ম 17 অধ্যায় 30 আৰু 31 পদ আমি একেলগে পঢ়িছো। যদি পাইছে, এক চেপ্টাৰ 17 ভাৰ্চ 30 and 31 আমি একেলগে পঢ়িছো। ঈশ্বৰে সেই অজ্ঞানতাৰ কাল কহিলে, কিন্তু এতিয়া সকলো ঠাইতে আটাই মানুহক মন পাল্টাবলৈ আজ্ঞা দিছে। কিয়নো যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সুদ বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে
আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলি সকলোৰে আগত বিশ্বাসযোগ্য প্ৰমাণ দিলে। যিদিনা তেওঁ নিজে নিৰূপণ কৰা মানুহজনৰ দ্বাৰাই ধৰ্মৰূপে জগতৰ সুখ বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি ঠিক কৰি ৰাখিছে। গতিকে উদ্ধাৰ নোপোৱাসকল, উদ্ধাৰ নোপোৱাসকল, যীশুৱে কৈছিলে হাৱে পোৱা সাপৰ বংশ। কাক কৈছিল? যিহুদীবিলাকক, বাইবেল পঢ়া যিহুদীবিলাকক কৈছিল। বিশ্ৰাম দিন পালন কৰা যিহুদীসকলক যীশুৱে কৈছিলে পেটী সাপৰ বংশ, হাও পোৱা পেটী সাপৰ বংশ। আব্ৰাম আমাৰ পিতৃ বুলি নাভাবিবা দেই। ঈশ্বৰে ইচ্ছা কৰিলে শিলৰ পৰাই আব্ৰামৰ কাৰণে সন্তান বনাব পাৰে। কাল সৰ্পৰ বংশ, পেটী সাপৰ বংশ, উদ্ধাৰ নোপোৱা হল তোমালোক। সাপ, পেটী সাপ যেনেকা বাপেক চাই পুতেক হয় তোমালোকৰ বাপেক যেনেকা তোমালোকো তেনেকুৱা হয়। যীশুৱে কৈছিল। সাপ কেনেকা দেখাত? ডাঙৰ মাক বাপেক সাপটো, তাৰ পোৱালিটো দেখিবলৈ খুব ধুনীয়া বুলি ভাবে নেকি আপোনালোকে? ন, আৰু ঘিণ লগা, আৰু ডেঞ্জাৰ দেখিবলৈ সাপৰ পোৱালিবিলাক। মই সাপৰ পোৱালি পিকচাৰ দেখিছিলোঁ আপোনালোকে, ইয়াত ধৰিছিলোঁ পেটী সাপৰ পোৱালিকেইটাও ঘিণ লগা। চাৰিওফালে ঘূৰি ফুৰিছিলে মোৰ এই কোৱাটাৰত, আগৰ ভাঙা চিঙা কোৱাটাৰত। চাৰিওফালে 5টা 6টা পেটী সাপৰ পোৱালি। সেই অৱস্থাত নহয়নে? কিমান ঘিণ লগা আছিলে। সেই সাপৰ বংশ বুলি কৈছে। গতিকে ঈশ্বৰে বিচাৰ কৰিব সাপৰ পোৱালিবিলাকক, সাপৰ বংশবিলাকক। কিন্তু যিহুদীবিলাকে কি কৈছিলে? আমি আব্ৰামৰ বংশ, তেনেকৈ দাবী কৰিছিলে আমি আব্ৰামৰ বংশ। কিন্তু যীশুৱে কৈছে তুমি পেটী সাপৰ সন্তান হয়। গতিকে ঈশ্বৰে এতিয়া অজ্ঞানতাৰ কাৰণ হৈছে, সকলো তাইৰে মন পাল্টাবলৈ আজ্ঞা দিছে। যীশু 1000 বছৰ 2000 বছৰ বাট চাই আছে। 2 Peter 3:9-8 পদত কৈছে, কোনে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। কিন্তু প্ৰভু চোৰৰ নিচিনাকে আহিব। তেওঁৰ দৃষ্টিত 1000 বছৰ এদিন, 2000 বছৰ দুদিন। কিন্তু কোনো এজন বিনষ্ট নহয়, নষ্ট নহয়, কিন্তু সকলোৱে যেন মন পাল্টনত ঘূৰি আহে। সেইকাৰণে প্ৰভুৱে তোমালোকলৈ দীৰ্ঘসহিষ্ণু হৈ আছে, দীঘলীয়া সময় ৰখি আছে, 2000 বছৰ। কিন্তু পাপীবিলাকে ভাবি আছে, ৰিয়েলি হয় না এইবিলাক কথা? গল্প যেন লাগিছে, পুচৰি যেন লাগিছে, নহয়নে? যীশু যি উঠা, মানুহ মৰাৰ পিছত যি উঠাটো, পাপীবিলাক তেনেকেই ভাবি আছে, হাঁহি আছে, উৰুৱাই আছে, নহয়নে? 1 Korinthians 15:19 পদত কৈছে, খ্ৰীষ্টত আমাৰ আশা যদি অকল এই জীৱন কাললৈ যদি হয়, তেন্তে আমি সকলো মানুহতকৈ দুৰ্ভোগ আমি স্থপিত হৈছো। ক্ৰাইষ্ট হপ অনলি ফৰ দিছ আৰ্থলি লাইফ। যদি আপোনাৰ আশা যদি খ্ৰীষ্টৰ এই পৃথিৱীৰ কাৰণে যদি কৰি পিনি গীৰ্জাত আহিছে, চানডে গীৰ্জাত, পৃথিৱীৰ পৰা কেনেকে বাচিম, বিপদৰ পৰা পৃথিৱীত কেনেকে বাচিম, বেমাৰৰ পৰা কেনেকে বাচিম, দুখীয়াৰ পৰা কেনেকে বাচিম, মানুহৰ লাজ ইজ্জতৰ পৰা কেনেকে বাচিম, সেইকাৰণে দেওবাৰে গীৰ্জা যাব লাগে, সেইটো যদি আপুনি আশা কৰি আহিছে, আপোনাতকৈ মূৰ্খ বুৰ্বক মানুহ বাইবেলত নাই কৈছে পৃথিৱীত। যদিও এই পৃথিৱীৰ কাৰণে যদি আশা কৰি আছে, প্ৰিয়সকল, ঈশ্বৰে আপোনাক ভাল পায়, সেইকাৰণে আপোনাক মোক চান্স দি আছে, নহয়নে? গল্ডেন চান্স দি আছে। কিন্তু সকলো লয় প্ৰাপ্ত হ'ব, সকলো জুইৰে পুৰি পেলোৱা হ'ব, বাইবেলে কৈছে। গতিকে আমি কেনেধৰণৰ জীৱন যাপন কৰা উচিত এনেকুৱা চিটুৱেশ্যনত? যিচয়া পুৰণা নিয়মৰ পৰা এটা বাইবেল চাম, যিচয়া 26। সেই নতুন জন্ম পোৱাবিলাকৰ বাবে আশাৰ ৰেঙনি আছে, আমাক মৰিশালীৰ পৰা তোলা হ'ব। যিচয়া 26, Isaiah 26, যিচয়া 26, Isaiah 26, 26 হৈ যায় যিচয়া। ছাব্বিশ 19 পদ, 26 verse 19, 26:19, ছাব্বিশ 19 পদ। আহক আমি বাইবেল পদটো উলিয়াইছো, যিচয়া 26:19 পদ। তোমাৰ মৃত লোকবিলাক পুনৰাই উঠিব, পুনৰাই জীৱ, মোৰ মৰা শৱবোৰ আকৌ উঠিব। হে ধূলি নিবাসী, মানে চব মানুহ ধূলিত যায় মৰাৰ পিছত, সাৰ পোৱা আৰু গান কৰা। নতুন জন্ম পোৱাবিলাকক কৈছে, কিয়নো তোমাৰ নিয়ৰ
তীৰ্ণ আদি সতেজ কৰোঁতা নিয়ৰৰ নিচিনা হ'ব আৰু পৃথিৱীৰ মৃত্যুবিলাকক উলিয়াই পেলাব। এইটো দ্বিতীয়টো কিবা নতুন নোপোৱাবিলাকক কৈছে, তেওঁলোকক মৃত্যুবিলাকক উলিয়াই পেলাব পৃথিৱীয়ে, চব এটা এটাকে খানি উলিয়াবগৈ যীশুৱে, নহয়নে? আহা সময়ত এটা এটাকে বিচাৰি। কিন্তু আমি গান গাম যেতিয়া যীশুক মৰাৰ পিছত লগ পাম, আমাৰ বডি সৈতে লগ পাম, নহয়নে? এতিয়া আমি মৰিলে কি হ'ব? আজিয়ে পৰম দেশত তুমি মোৰ সংগী হ'বা। আজি যদি মোৰ মৃত্যু হয়, মই পৰম দেশত শুই থাকিম আৰামছে। পৰাগীত বাইকৰ 14:13 কৈছে, এতিয়াৰ পৰা লিখা, এতিয়াৰ পৰা যিবিলাকে মৰিব, ৰেভেলেশ্যন 14:13, নহয়নে? যিবিলাক এতিয়াৰ পৰা মৰিব তেওঁলোক প্ৰভুত মৰাবিলাক ধন্য, কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোকে জিৰণি পাব নিজ নিজ কৰ্মৰ পৰা। মোৰ এটা কৰ্ম আছে, মোৰ ডিউটি আছে, নহয়নে? কেতিয়াবা কেতিয়া এই ডিউটিটো শেষ হ'ব মই ভাবোঁ, কেতিয়া মোৰ জীৱনৰ এই ডিউটিটো সময়টো শেষ হ'ব। কিন্তু যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে মোৰ ডিউটি থাকে। মানুহ হিচাপত চবৰে ডিউটি আছে, কিন্তু মৰাৰ লগে লগে আমাৰ ডিউটি খতম, নতুন জন্ম পোৱা। আৰু তাৰপিছত আত্মা আজি মৰিলে পৰম দেশত জিৰণিত থাকিব, স্বৰ্গত আত্মা জিৰণিত আছে। দেহাটো মৈদামত লৈ গ'ল মানুহবিলাক, নহয়নে? কিন্তু দেহাটো এদিন কোনে তুলিব? যোনে পৃথিৱী সৃষ্টি কৰিছিল, ব্ৰহ্মাণ্ড বনাইছিল, মালিকজন যীশু, ৰাজা ৰাজা, তেওঁ আকৌ দেহাও মুখ তুলি আত্মাৰ লগত জইন কৰিব, তেওঁ অহা দিনাখন। কিন্তু সেই দিনটো আকৌ পাপীবিলাকৰ কাৰণে কিমান ভয়ংকৰ দিন হ'ব। অ' মাই গড, সেই দিনটো পাপীবিলাকৰ কাৰণে। গতিকে প্ৰিয়সকল, আজি অকল পুনৰুত্থান দিনাখনে আপুনি এনেকুৱা কথা ভাবেনে? আমাৰ কাৰণে 24 ঘণ্টা 12 মাহ আমি এই কথাকেই সপোনে শয়নে দিন ৰাত লৈ ঘূৰি ফুৰিছোঁ আৰু এই কথাৰ কাৰণে জীয়াই আছো। আপোনাৰ জীয়াই থকাৰ উদ্দেশ্য কি? শেষ আমি বাইবেলৰ পৰা এটা পঢ়িম, 2 পিতৰ 3 অধ্যায়। 2 পিতৰ 3 অধ্যায়। গীৰ্জাঘৰৰ ভিতৰত আমি অলপমান নিজকে অনুশোচনা কৰিলে কি হ'ব? নতুন জন্ম নাপালে, নহয়নে? এতিয়া 1 ঘণ্টাৰ কাৰণে নিজকে সৰু কৰিলে কি হ'ব? আমি যদি ঈশ্বৰে দিয়া পৰিত্ৰাণৰ ভাগি হ'বলৈ ভোক পিয়া নাথাকিলে। 3 অধ্যায়। আপোনাৰ ভোক পিয়া যদি বেলেগত আছে, মানুহে য'ত ভোক লাগে পিয়া লাগে তাতে সময় দিয়ে, এইটোতো স্বাভাৱিক। 8 পদৰ পৰা। কিন্তু সেই প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই 1000 বছৰৰ নিচিনা আৰু 1000 বছৰে এদিনৰ নিচিনা। কোনে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথা তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন পাল্টনৰ প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ আয়ুষ্য হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব। আমি 10 পদৰ পৰা 12 পদ একেলগে পঢ়ো। সেইদিনা আকাশ মণ্ডলে সু শব্দ কৰি গুচি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয় প্ৰাপ্ত হ'ব আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পুৰা যাব। এইদৰে এই আটাইবোৰ লয় প্ৰাপ্ত হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত। আৰু এবাৰ সেই দিনৰ কাৰণে আকাশ মণ্ডল পৰি লয় প্ৰাপ্ত হ'ব আৰু মূল বস্তুবোৰ দগ্ধ হৈ গলি যাব। তাৰপিছত 13 পদো, কিন্তু তেওঁৰ সেই প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশ মণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। গতিকে দেখিছেনে, উদ্ধাৰ পোৱা সকলৰ বাবে কি আশা বা প্ৰতিজ্ঞা আৰু উদ্ধাৰ নোপোৱা সকলৰ কাৰণে কি ৱাৰ্ণিং আছে। যিবিলাক কৈছিল আমি আব্ৰামৰ সন্তান, আমি আব্ৰামৰ কৰ্ম কৰো, আমি ঈশ্বৰক জানো, আগতে আমি বাপ্তিস্ম লৈছো। যীশুৱে কৈছিলে যোহান 8:44 পদত, তোমালোকৰ বাপেক শয়তানৰ পোৱালি হয়। তোমালোকৰ বাপেকৰ ইচ্ছা পূৰ কৰিবলৈ পৃথিৱীত তোমালোকে জীয়াই আছা, মোৰ ইচ্ছা নহয়। তোমালোকৰ বাপেকৰ যি ইচ্ছা তাক কৰি আছা দিন ৰাত। তোমালোকে মোৰ ইচ্ছা পূৰণ কৰা নাই। তোমালোকে মুখেৰে কৈছা প্ৰভু প্ৰভু বুলি, নহয়নে? যোহান 8:44 পদ পঢ়িব, যোহান 8 পঢ়িব যিবিলাকক যীশুৱে কি বুলি কৈছিলে। গতিকে গছক ফলৰ দ্বাৰা চিনা যায়। এইটো নহয় যে চান্দে গিৰ্জা এটেণ্ড কৰিলে আপুনি বছৰেকত বা দুবাৰ এবাৰ কেতিয়াবা মনত পৰিলে যে আপুনি স্বৰ্গত যোৱা মানুহ হয়। পেটীসাপৰ সন্তান, শয়তানৰ পোৱালি, পেটীসাপৰ শয়তানৰ বেটা বেটি, যীশুৱে কৈছে। ঈশ্বৰৰ বেটা বেটি কোন আছে ইয়াত? কেনেকে চিনি পাম? ৰোমিয়া 8:14
ৰোমিও 8:14 কৈছে, কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোহে ঈশ্বৰৰ সন্তান হয়। ঈশ্বৰৰ আত্মা, ঈশ্বৰৰ কাৰ্য। ৰোমিও 14:17 কৈছে, কিয়নো ঈশ্বৰৰ ৰাজ্যৰ ভোজন বা পান কৰা ঈশ্বৰৰ ৰাজ্যৰ হাৰ নহয়, কিন্তু ধাৰ্মিকতা, শান্তি আৰু আনন্দ, পবিত্ৰ আত্মাৰ আনন্দ ঈশ্বৰৰ ৰাজ্যৰ হাৰ। আমি কেনেধৰণৰ জীৱন যাপন কৰা উচিত যদি সঁচাকে আমি নতুন জন্ম পাইছো? ইয়াত পিতৰে কৈছে আমি কেনেকৈ জীয়াই থকা উচিত, এই পৃথিৱীত জীয়াই থকা উদ্দেশ্যটো তেওঁ ইয়াত কৈছে স্পষ্টকে যে 11 পদত, এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত নিজে বিবেচনা কৰক। আপুনি মই কেনেকুৱা লোক হোৱা উচিত? যদি স্বৰ্গ যোৱা মানুহ হয়, পাপীয়ে স্বৰ্গত যাবনে? দুৰাচাৰী, বেবিচাৰী, লম্পট, চেঞ্চ নোহোৱা, বদলি নোহোৱা, আদামৰ নিচিনা জীৱন যাপন কৰা, পেটী সাপৰ নিচিনা জীয়াই থকা আৰু দেওবাৰে কেতিয়াবা মনত পৰি গীৰ্জাত অহা মানুহবিলাক স্বৰ্গ যাব দিবনে ঈশ্বৰে? নতুন আকাশমণ্ডল, নতুন পৃথিৱীত যাবলৈ হলে নতুন মানুহ হ'ব লাগিব, নতুন সৃষ্টি হ'ব লাগিব খ্ৰীষ্টত। আদামৰ মানুহে স্বৰ্গ যাব নোৱাৰে। নতুন আকাশমণ্ডল, নতুন পৃথিৱীত স্বৰ্গৰ প্ৰতিজ্ঞা আছে, নতুন সৃষ্টি কৰা হ'ব, এইখন শেষ হ'ব। কিন্তু নতুন মানুহে নতুনজনে যাব পাৰিব তাত, পুৰণা আদামৰ মানুহ যাব নোৱাৰিব। গতিকে প্ৰিয়সকল, যিসকলে উদ্ধাৰ পোৱা নাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছো, এতিয়াও আশা আছে। আপুনি যদি ভোক পিয়া আছে, যদি আপোনাৰ ভোক ক'ত আছে? কাৰোবাৰ ভোক আছে ক্ৰিকেটত, তেওঁ ক্ৰিকেট 3 দিন খেল চাব পাৰে। বাইবেল চেমিনাৰ, গীৰ্জা, নাই নাই, এইবিলাক কথা একেটা কথাকে আমনি লাগে। একেটা ক্ৰিকেটে খেলি থাকে 3 দিন, একেটা বেটে, একেটাই মানুহ, এইবিলাকনো কি বেলেগ নতুনকে? তাতে মানুহে মাছ মাংস লৈ মাংস খাই জগতৰ মানুহ বলিয়ে পাগলামি কৰি দিন ৰাত চাই থাকে 4 দিন 5 দিন। কোনোবাই পইচাৰ লোভ আছে, পইচাৰ কাৰণে ভোগ আছে, তেওঁ পইচাৰ দিন ৰাত পইচা হিচাপ কৰি আছে। যেনে মাৰোৱাৰীবিলাক, বেংগলীবিলাক, বা যোনে যোনে, মাৰোৱাৰী বেংগলী নহয়, চবেই যোনে যোনে পইচা ভাল পায় তেওঁলোক বেছি পইচা হিচাপ কৰে কাৰণে ক'লো আৰু। অসমৰ পইচাও মাৰোৱাৰী বেংগলী হিচাপ কৰে দোকানীবিলাক, নহয়নে? আৰু যিবিলাক মানুহ বেলেগ বেলেগ, যাৰ যাৰ ভোক পিয়া আছে, কিন্তু যাৰ ভোক পিয়া আছে ঈশ্বৰৰ পবিত্ৰ ৰাইজত, তেওঁলোকে বাইবেল প্ৰাৰ্থনা নিজৰ ডিউটি কৰাৰ উপৰিও কেনেকৈ সুবাতৰি প্ৰচাৰ কৰিম, কেনেকৈ নিজৰ গাঁও জ্ঞাতিক ঈশ্বৰৰ ৰাইজলৈ আনিম, প্ৰাৰ্থনা কৰিব, নহয়নে? তেওঁলোকে 2-1 পইচা দান দিবলৈ চেষ্টা কৰিব, নহয়নে? এটা ঘৰখন চলাবলৈ কিমান খৰচা হয় আপুনি জানে? আজিকালি বহুত খৰচা, বহুত দাম। এটা ঘৰ চলাবলৈ বহুত অসুবিধা। তেতিয়া ঈশ্বৰৰ মন্দিৰটোক আমি কেনেকৈ চলাম? ইমানখিনি পৰিয়াল আছে, আমাৰ বহুত খৰচা হয়। আপুনি নাভাবিব যে এটা পৰিয়ালে যদি মাহেকত চলিবলৈ আপোনাৰ 15-20 হাজাৰ নোজোৰে, এই ঈশ্বৰৰ মন্দিৰটোক ইমানকেইটা পৰিয়ালক ঈশ্বৰৰ অনুষ্ঠান এটাক চলাবলৈ 15-20 হাজাৰ জোৰাব পাৰেনে আমি? আমাৰ 50 হাজাৰ, 1 লাখৰ ওপৰত খৰচা হয় এটা মণ্ডলী চলিবলৈ মাহেকত। গতিকে আপুনি সঁচাকৈ ঈশ্বৰৰ নতুন জন্ম পোৱা সন্তানলৈ আপুনি নিৰন্তৰ ধন্যবাদ দি আছেনে? আপোনাৰ বিশ্বাস আপুনি ৰাখিছেনে? আপোনাৰ 1 টকাৰ পৰা 1 পইচা আপুনি ঈশ্বৰক দিয়েনে? 10 পইচা আপুনি ঈশ্বৰক দিয়েনে ইনকামৰ পৰা? দান দশমভাগ ফেইথফুলি দি আছেনে? মই আশা কৰোঁ সকলোৱে দি আছে। কাৰণ আপোনাৰ মোৰ ঘৰখন চলাবলৈ যিমান খৰচা বাঢ়িছে, যিমান ঝামেলা, ঈশ্বৰৰ এই মণ্ডলী, ঈশ্বৰৰ সমাজটো, অনুষ্ঠানটো চলাবলৈ তাৰ 10 গুণ খৰচা আছে আমাৰ। এনেকুৱা গোট খোৱা সময়ত আমাৰ কাৰেণ্ট ফেনটো যায়, আমাৰ খোৱা বোৱাৰ কথা আছে, বা এই ফেচিলিটি বনোৱা কথা আছে। সুবাতৰি প্ৰচাৰৰ কাৰণে আমাৰ বিভিন্ন ছিষ্টেম, ইলেক্ট্ৰনিক কাৰিকৰী প্ৰযুক্তিৰ কথা আছে, ৰিপেয়াৰিঙৰ কথা আছে, মেইনটেইনৰ কথা আছে। কথাৰেতো বনাব নাযায়, কথাৰেতো কৰা নাযায়। ইয়াৰ পৰা সুবাতৰি প্ৰচাৰ কৰিলে আমাৰ যাত্ৰা খৰচ আছে, তাত খোৱা বোৱা, তাত ডনেশ্যন আছে আমাৰ মণ্ডলীৰ ফালৰ পৰা। প্ৰত্যেকবাৰে আমি মণ্ডলী ডনেশ্যন কৰোঁ, কাৰণ নতুন জেগা, নতুন সুবাতৰি প্ৰচাৰ কৰোঁ। পৰহি মই জাগোনত গৈ আছোঁ, আকৌ 3 দিনীয়া বাইবেল চেমিনাৰ আছে। জোনাইত বিয়া আছে, আমাৰ মণ্ডলী জোনাই আছে। জোনাইত অসমৰ লাষ্ট হয় উত্তৰ পাৰে, তাত বিয়া এখন আছে, হাইস্কুলৰ টিচাৰ ছোৱালী এজনী আৰু ঢকুৱাখানৰ এজন ল'ৰাৰ মাজত। সেই বিয়াখন শেষ কৰি মই গৈ পাম ৰাতিপুৱা, বিয়া শেষ কৰি 3টা বজাত আকৌ জাগোনৰ পৰা ট্ৰেইনত যাম। জাগোন গৈ পাম 10:30-11টাত, আৰু জাগোনত লিডুত গৈ পাম। লিডুৰ পৰা জাগোনত যাব লাগিব প্ৰায় 1.5 ঘণ্টা ৰাস্তা। ৰাতি বাইকত যাম নে কিহেৰে যাম নাজানো। জাগোনত গৈ পাই তাৰপিছত যোৱা বছৰ মই জাগোনত গৈছিলোঁ, চেমিনাৰ পাতি আহিছোঁ। সেই জেগাতেই চেমিনাৰ হ'ব, বিলিভাৰ চাৰ্চ, ডাঙৰ গীৰ্জা হয়। তাতে খোৱা বোৱাৰ কথা আছে, মেইনটেইনৰ কথা আছে। আমি আকৌ মণ্ডলীৰ পৰা আহিছোঁ, আমাৰ এটা ডনেশ্যন দিবলৈতো আমি খালীকৈ যাব নোৱাৰোঁ। মণ্ডলীৰ পৰা আহিছোঁ, পাষ্টৰ আহিছে, মণ্ডলী ইমান ডাঙৰ চিটি মণ্ডলী, টকা 2-3 হাজাৰ টকা ডনেশ্যন আশা কৰে, কাৰণ খৰচাৰ কথা আছে। মোৰ খৰচাটো বাদেই দিয়ক, মোৰ অহা যোৱা, মোৰ খোৱা বোৱা, পিন্ধা উৰা, মোৰ সেইটোতো গছৰ ওপৰৰ পৰা উৰি নাই, নহয় জানো? সেইটোতো আছেই।
কষ্ট, টোপনি ক্ষতি, যাত্ৰা খৰচ সেইবিলাকতো আছে, বিভিন্ন ধৰণৰ খৰচা আছে, সেইটো ক'ব বিচাৰিছো। আপুনি নিজেই জানে আপোনাৰ ঘৰখন চলিবলৈ কিমান খৰচা আছে। এটা পৰিয়াল চলিবলৈ যদি খৰচা আছে, আমি 15টা পৰিয়াল আছো ইয়াত, কিমান খৰচা হ'ব তাতকৈ? এটা পৰিয়াল 10,000 খৰচা হলে 15টা পৰিয়ালত কিমান খৰচা হ'ব? 1.5 লাখ টকা মাহেকত। যিয়ে নহওক, এইটো আপোনাক ধ্যান দিয়া দিছো আমাক। আপুনি নিজৰ ডিউটিটো মই ভালকে কৰিব ঈশ্বৰৰ যীশুৰ আগমনৰ আগতে। আপোনাৰ ফেইথফুলি, আপোনাৰ বিশ্বাসেৰে আপোনাৰ দিব লগা ঈশ্বৰক দিয়ক। দেখা পাব স্বৰ্গত আপোনাৰ কি কিৰীতি মুকুটগুটি আহিব। লোক 16:9 কৈছে, অযথাৰ্থ দুদুনীয়া পইচাৰে অনন্ত বন্ধু লাভ কৰা কৈছে। আপোনাৰ সেই পইচাৰে ক'ত চেমিনাৰত ক'ত অনন্ত বন্ধু পাই আছে, সেইবিলাকে আপোনালোকক উৰ পৰিলে গ্ৰহণ কৰিব স্বৰ্গত। মতিৰাম, ধন্যবাদ দাদা, তুমি পইচা দিয়াৰ কাৰণে, তোমাৰ পইচাৰ কাৰণে আমুক জেগাত চেমিনাৰ পাতিলে পাষ্টৰে, আৰু তাতেই মই পৰিত্ৰাণ পাইছিলো। শুনাই বুলি মন্দিৰৰ পৰা দান দিয়া এই চেমিনাৰ জেগাত পাষ্টৰ আহিছিলে, মই তাত পৰিত্ৰাণ পোৱা স্বৰ্গত যোৱা মানুহ। মতিৰাম দাদা, এতিয়াতো চিনি নাপায় মতিৰামক, কিন্তু স্বৰ্গত মতিৰামক শুভেচ্ছা কৰিব। মতিৰামকে নেকি? আপোনালোক সকলোকে। বাইবেলে কৈছে, যীশুৱে কৈছে, যীশুটো বলিয়া নহয়, লোক 16:9 কৈছে। তেওঁ সঁচা কথা। তোমালোকৰ কন্তেকীয়া পইচাৰে অনন্ত বন্ধু লাভ কৰা, সেই পইচাটো খৰচা কৰা সঠিক জেগাত। ফাল্টুকেইটো খৰচা কৰো আমি, নহয় জানো? বেয়া কামতো খৰচা কৰো পইচা, অযথাৰ্থ ধন। কিন্তু যদি পবিত্ৰ কামত খৰচা কৰো, অমৰ কাল থকা জেগাত যদি সঠিক ৰূপে আমি ব্যয় কৰো, আমি সুতে মূলে ঘূৰাই পাম। যীশুৱে কৈছে, কিমানটা প্ৰতিজ্ঞা যীশুৱে নতুন নিয়মত কৈছে, মই সুতে মূলে উভতাই দিম। ইয়েছ, বিশ্বাস কৰো, নহয়নে? যীশুৰ বাণীটো, যীশুৰ বাক্য সঁচা হয়। যীশু আহি আছে, সোনকালে আহক, আৰু এই বছৰো আমি বিশ্বাসেৰে জীয়াই থাকো। যীশুৰ কাৰণে যি পাৰো দান বৰঙণি দিওঁ। ঈশ্বৰৰ অনুষ্ঠানটো আমি উন্নতি কৰোঁ। আমি কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিম 1-2 মাহৰ ভিতৰতে। চাৰ্চ, গীৰ্জাঘৰ, প্ৰাৰ্থনা কৰক, ঈশ্বৰে আমাৰ সংগী হয়। চালোম, ঈশ্বৰৰ শান্তি সকলৰ লগত থাকক। প্ৰাৰ্থনা কৰক। মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছো, আমাৰ দৰে অপতে যোৱা মূৰ্খ অজ্ঞান পাপী মানুহক তুমি দয়া কৰাৰ কাৰণে। প্ৰভু যীশুৱে আমাৰ পাপৰ বোজালৈ গলগতাত জীৱন দিয়াৰ কাৰণে, প্ৰাণ বিসৰ্জন দিয়াৰ কাৰণে, আৰু এতিয়া তেওঁ জি উঠি আমাক অনন্তকাল অমৰকাৰ জি উঠা আমাৰ বডি পুনৰুত্থানৰ প্ৰতিজ্ঞা তেওঁ কৰিলে। ধন্যবাদ দিছো, আমাৰ আত্মা ইতিমধ্যে জিৰণি শান্তিত আমি আছো, আৰু আমি দেহাও এদিন আমাৰ শান্তি হ'ব, আনন্দ হ'ব, যুৱা হৈ পৰিব, ডেকা হৈ গৈ আমাৰ দেহা, নতুন আকাশমণ্ডল, নতুন পৃথিৱীত ডেকা ল'ৰা ছোৱালী আমি হ'মগে। তুমি প্ৰতিজ্ঞা কৰিছা, নতুন আকাশমণ্ডল, নতুন পৃথিৱী, পৰম দেশৰ প্ৰতিজ্ঞা কৰিছা। আমি এই সংসাৰৰ পৰা সোনকালে যাব বিচাৰিছো, গেলাময় পৃথিৱীৰ পৰা। দুৰ্গন্ধ, গেলা, গৰম, অসুবিধা, ধূলি বালি এই পৃথিৱীত থাকিবলৈ আমাৰ ইচ্ছা নাই। কিন্তু আমি যদি নাথাকো, তোমাৰ বাৰ্তা কোনে প্ৰচাৰ কৰিব? তোমাৰ আশাৰ বাতৰি কোনে দিব? আমাৰ যোগেদিহে তুমি কৰিব। গতিকে আমাক তুমি জীয়াই থকাটো যদি বিচাৰে, আমাক তোমাৰ কাৰণেই জীয়াই থাকিব দিয়ক, যাতে তোমাৰ নাম আমি প্ৰচাৰ কৰিম, তোমাৰ ইচ্ছা আমি পূৰণ কৰিম, তোমাৰ কাৰণে আৰু কেইটামান আত্মা আমি তোমালৈ উভতাব পাৰিম। আমাক আশীৰ্বাদ কৰা, এই পবিত্ৰ মিছন, পবিত্ৰ কামত ব্যৱহাৰ কৰা, অধিককৈ অনুগ্ৰহ কৰা। প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো, আমেন। ঠিক আছে, থেংক ইউ। ঈশ্বৰে মংগল কৰক সকলোকে। সময় অলপ বেছি হ'ল, মই আজি মনে নকৰিলোঁ, চৰি। ঠিক আছে, গীতটো এটা নাছিলোঁ, এইটো ল'ব। ধন্যবাদ দিছোঁ আমাৰ কাৰণে যি সুন্দৰ বাক্য, পুনৰুত্থানৰ বিষয়ে আজি প্ৰভুদিনৰ বাক্য আমাৰ ওচৰত পাষ্টৰজনে যি সুন্দৰভাৱে আমাক দিলে, আৰু আমি সুন্দৰভাৱে আমি বহি ধৈৰ্য সহকাৰে শুনিলোঁ, আৰু সকলোকে ধন্যবাদ দিছোঁ। ঠিক আছে, এতিয়া আমি এটা ঈশ্বৰৰ প্ৰশংসা গীত গাওঁ। সকলোৱে উঠিব। যেতিয়া নাম মাতিবতো ওলাইছোঁ, ময়ো হাজিৰ হ'ম। যেতিয়া খ্ৰীষ্টৰ মোক লগ পাওঁ, মই ইপাৰত গোট